Chairman Present, the great election debate মই লেনিন সৰুবে আপোনালোকক স্বাগতম জনাইছোঁ। আজি তিনিটা সমষ্টি বিশেষকৈ নতুন সমষ্টি চিচি বৰগাঁও, ধেমাজি, জোনাই এই তিনিটা সমষ্টিক লৈ আমি আজি এই অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ। আৰু প্ৰথমতে আমি সকলোৱে শক্তি চালোঁ, এতিয়া আমি যুক্তিৰে আমি প্ৰত্যেকটো ৰাজনৈতিক দলৰ শক্তি চাম। যেহেতু চিচি বৰগাঁও নতুন সমষ্টি, গতিকে আমি চিচি বৰগাঁৱৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। প্ৰথমতে আমি কংগ্ৰেছৰ ওচৰলৈ আহিব বিচাৰিছোঁ। কংগ্ৰেছৰ প্ৰতিনিধিজনৰ পৰা আমি জানিব বিচাৰিম যে নতুন সমষ্টি, নতুন আশা ভোটাৰ ৰাইজৰ চিচি বৰগাঁৱৰ। গতিকে এবাৰ চিচি বৰগাঁৱৰ ভোটাৰ ৰাইজে নতুন সমষ্টিটোৰ পৰা এবাৰ দিছপুৰলৈ কাক পঠাব বুলি ভাবে, কাৰণ কি? যিটো কথা দাদা আপুনি সুধিছে যে চিচি বৰগাঁও নতুনকৈ গঠিত হৈছে, সেয়া সৰ্বজন বিদিত। প্ৰায় 2004-05 পৰা এই সমষ্টিটো সংৰক্ষণমুক্ত হ'ব লাগে বুলি এটা দীঘলীয়া এটা সংগ্ৰামৰ অন্তত 2023 আগষ্ট মাহত যিটো আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ইয়াত আমাৰ মুক্ত সমষ্টি হিচাপে ডিক্লেয়াৰ কৰিছিল। আৰু যদি আপোনালোকে সোধে ইয়াৰ কাৰণে কিয় আন্দোলন কৰিব লগা হৈছিল, যিহেতু যেতিয়া ড্ৰাফ্টটো ওলাইছিল 2004-05, তেতিয়া এই সমষ্টিটো যিহেতু জিলাখনৰ দুটা সমষ্টি জোনাই আৰু ধেমাজি পূৰ্বৰ পৰা জনজাতি লোকসকলৰ বাবে সংৰক্ষিত আছিল। আৰু সেই ড্ৰাফ্টটো যেতিয়া প্ৰকাশ পাইছিল, তাত ST ৰিজাৰ্ভ হিচাপে যেতিয়া ইয়াতে প্ৰকাশ পাইছিল, তাৰ পাছতে ইয়াত আমাৰ বিভিন্ন দল সংগঠনে যিসকল অজনজাতীয় লোকে আজিৰ তাৰিখত বিধানসভালৈ প্ৰতিনিধি কৰাৰ সুবিধা পোৱা নাছিল, তেখেতলোকে উমৈহতীয়াভাৱে সকলোৱে এটা মঞ্চত আমি থিয় হৈ এখন সংগ্ৰামৰ জৰিয়তে আন্দোলন কৰাৰ বিনিময়ত এই সমষ্টিটোৱে মুক্ত হিচাপে আজি স্বীকৃতি লাভ কৰিলে। আৰু সেই মুক্ত সমষ্টিটোৰ আজি 2026 চনত যিটো বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব, এই 2026 চনত প্ৰথমজন বিধায়ক হিচাপে নিশ্চয়কৈ এজন জনপ্ৰতিনিধি ইয়াৰ পৰা যাব। আপোনালোকে যেতিয়া সুধিলে যে চিচি বৰগাঁও কাৰ, আমি কংগ্ৰেছৰ বুলিও কোৱা নাই, আমি ৰাইজৰ দল বুলি কোৱা নাই, আমি জাতীয় পৰিষদৰ বুলি কোৱা নাই, আমি কৈছোঁ যে বিৰোধী ঐক্য মঞ্চ। কিন্তু আমি ইয়াতে আমাৰ শাসক পক্ষৰ ফালৰ পৰা যি প্ৰতিনিধি আছে, আমি জানো যে শাসক পক্ষৰ কেইবাটাও দল লগ লৈ তেখেতলোক মানে মিত্ৰজোঁটৰ আছে, তেখেতলোকে কিন্তু কেৱল বিজেপি কথাহে কৈছে। আমি গম পাওঁ তেখেতলোকৰ AGP প্ৰতিনিধিও আছে, তেখেতলোকে কিন্তু মৌনতা অৱলম্বন কৰি আমি যেতিয়া গম পাইছোঁ যে তেখেতলোকে ইতিমধ্যে বিজেপিৰ ওচৰত তেখেতলোক মানে কি কয় শৰণাপন্ন হৈছে। আৰু সেইকাৰণে তেখেতলোকে আজি তেখেতলোকৰ মিত্ৰজোঁটৰ শব্দটো আনিবৰ বাবে তেখেতলোক মানে নিজকে প্ৰস্তুত কৰিব পৰা নাই। ঠিক আছে, ঠিক আছে। বিজেপিৰ প্ৰতিনিধিজনৰ পৰা আমি জানিব বিচাৰিম যে এইবাৰ পদুম ফুলিব নে চিচি বৰগাঁৱৰ ভোটাৰ ৰাইজে এইবাৰ হাতত ধৰি দিছপুৰলৈ যাব? মই ক'ব বিচাৰিছোঁ, আমি NDAৰ ফালৰ পৰা ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ লগে লগে মিত্ৰজোঁটৰ সকলো বিষয়ববীয়া যিসকল কৰ্মকৰ্তা ইয়াত উপস্থিত আছে, আমাৰ কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়ে এটা কথা ক'লে, চিচি বৰগাঁও সমষ্টিক মুক্ত সমষ্টি হিচাপে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে নেকি? আমাৰ কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়ে যেতিয়া বক্তব্য আগবঢ়াইছিলে, মই কোৱা নাই সমষ্টি হিচাপে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে নেকি? মই জানিব বিচাৰোঁ। অসম জাতীয় পৰিষদৰ ব্যক্তিকো যিজন ইয়াত ব্যক্তি আছে তেখেতকো তেখেতৰ বক্তব্য আগবঢ়াবলৈ দিব। মোৰ কোৱাখিনি শেষ কৰাৰ পিছত তেখেতৰ মনৰ কথা ক'ব। ৰাখিব বিচৰা নাই, মই সেইটোৱে জানিব বিচাৰিছোঁ। আপুনি যে কৈছে আপুনি ক'ব সমষ্টি মুখ্যমন্ত্ৰীগৰাকীয়ে দিছে বুলি কৈছে, সেইটো অসুবিধাটো তাত আপোনালোকৰ অসুবিধাৰ কাৰণে কংগ্ৰেছৰ আমাৰ সমালোচনা কৰিছে। মই এটা কথা আপোনালোকৰ ধৈৰ্য নাই। মই আমাৰ জনসাধাৰণে বিভ্ৰান্ত কৰি দিয়া এটা কথা হয়, অসমৰ ৰাইজে মুখ্যমন্ত্ৰী পাভত গজি এনেই মুখ্যমন্ত্ৰী হোৱা নাই। অসমৰ ৰাইজে এটা কথা মনত ৰাখিব, আপোনালোকৰ মুখ্যমন্ত্ৰীগৰাকী অকল ৰাইজে ভাৰতীয় জনতা পাৰ্টি NDA মিত্ৰজোঁট চৰকাৰ অসমৰ ৰাইজে ইতিমধ্যে আমাক আসনত অধিষ্ঠ কৰিছে। মই ক'ব বিচাৰিছোঁ, যুক্তিগতভাৱে আমি ইয়াত হাই হুলস্থুল কৰিব নালাগে। বিৰোধী পক্ষত যিসকল আছে আমাৰ উন্নয়ন লাগে, সকলোৱে উন্নয়ন। আপোনালোকে এটা কথা 5 বছৰত 1 কোটি আপোনালোকে চাব 1,57,021টা চাকৰি আইনাৰ দৰে 5 বছৰত মুখ্যমন্ত্ৰী আইনাৰ দৰে থকা ইমান এটা নিযুক্তি, যি নেকি অসমত নিযুক্তি হ'ল অভূতপূৰ্ব নিযুক্তি। এই নিযুক্তি বিজেপি প্ৰতিনিধিজনৰ যিটো কথা কৈছে যে চিচি বৰগাঁও তেখেতে কৈছে যে নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰসংগটোৰ কথা কৈছে, তেখেতে উন্নয়নৰ সাগৰ বুলি কৈছে। আৰু সেইবাবে হেনো এইবাৰ এই নতুন সমষ্টিটোৰ পৰা এইবাৰ বিজেপি প্ৰাৰ্থী জয়ী হৈ যাব বুলি তেখেতে যুক্তি দেখাইছে। আপোনাৰ পৰা জানিব বিচাৰিছোঁ। কি কয় তেখেতে কৈছে যে এইবাৰ অসমত উন্নয়নৰ সাগৰ। উন্নয়ন কিন্তু আমি এটাও দেখা নাই। ৰাইজে উন্নয়ন দেখিছে জানো? ক'ত কেনেকে দেখিছে উন্নয়ন? বিৰোধী কোনোবা থাকিলে উন্নয়ন দেখে নেকি? দেখা নাই। বিৰোধী কোনোবা থাকিলে উন্নয়ন দেখে নেকি? বিৰোধী কোনোবা থাকিলে উন্নয়ন দেখে নেকি? আপোনালোকক এটা উদাহৰণ দিওঁ।
আপোনালোকক এটা উদাহৰণ দিওঁ উন্নয়ন যদি হৈছে আপোনালোকৰ বিজেপিৰ আংগু পাংগু নেতা নেতৃত্বসকলৰ হৈছে সাধাৰণ জনগণৰ হোৱা নাই সাধাৰণ জনসাধাৰণৰ উন্নয়ন হোৱা নাই আপোনালোকে যদি ভাবে এগৰাকী মহিলা মানে 10,000 টকা পাই যদি উন্নয়ন হৈছে বুলি ভাবে তেতিয়া যদি এগৰাকী মহিলা মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ নামত 10,000 টকা পায় আপোনালোকে এইটো যদি উন্নয়ন বুলি ভাবে মানুহ এগৰাকী 10,000 টকা দেখিছো পোৱা যাব ঘৰ কোনো নাই চবে 10,000 টকা পানীত খৰচা কৰি আছে ঠিক আছে 10,000 টকা পানীত খৰচা কৰি আছে আমি পৰিৱেশ দেখিলো আপোনালোকে আমি পৰিৱেশ দেখিলো আৰু এটা কথা ক'ব আপোনালোকে বিচাৰো যে এইবাৰ আমাৰ ইয়াত মনত ৰাখক আপোনালোকৰ আশীৰ্বাদ যাত্ৰা ঠিক আছে আপোনালোকৰ আশীৰ্বাদ যাত্ৰাত আই মাতৃসকলক ধৰণে উলিয়াই নিছে আপোনালোকৰ নিজৰ মনত আছে দাদা আপোনালোকৰ নিজৰ মনত আছে যদি 25,000 টকা লাগে কাইলৈ আশীৰ্বাদ যাত্ৰাত আপোনালোকে চাব লাগিব বুলি আপোনালোকে কয় এইটো যদি উন্নয়ন হয় এনেকে আপোনালোকে আই মাতৃসকলক বাবুকি দি মেলি আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিব লাগিব যদি উন্নয়ন হৈছে যদি উন্নয়ন হৈছে এখন চৰকাৰে এক মাহত কিয় 3-4 বাৰ কৰি ঋণ লয় কিয় 3-4 বাৰ কৰি ঋণ লয় যদি উন্নয়ন হৈছে কৰ কাটল কিয় বাঢ়িছে মূল্য বৃদ্ধি কিয় ৰোধ কৰিব আপোনালোকে কওক মই এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ যে উন্নতি কৰিবৰ কাৰণে এখন চৰকাৰৰ বদ্ধ পৰিপক্ক তেখেতলোকে কৰিবই লাগিব তাৰ বাবে তেখেতলোকে পুৰস্কাৰ পায় তিৰস্কাৰ পায় তেখেতলোকৰ কৰ্মফল এতিয়া কথা হৈছে 2020 বৰ্ষত চিচি বৰগাঁৱৰ এজন উদীয়মান যুৱক সৈনিকত থকা মানে আমাৰ শ্বহীদ মৃত্যুঞ্জয় চুতীয়াই জম্মু কাশ্মীৰত 2020 চনৰ 24 ডিচেম্বৰত তেখেতে প্ৰাণাহুতি দিছিলে সন্ত্ৰাসবাদী অন ডিউটিত থকাৰ অৱস্থাত সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু বৰ্তমানৰ বিধায়ক আৰু সাংসদে তেখেতৰ গৃহত আহি কোৱা হৈছিল এটা ৰাইজৰ পৰা প্ৰস্তাৱ আছিল যে শ্বহীদ মৃত্যুঞ্জয় চুতীয়াৰ নামত ইয়াত এখন শিশু উদ্যান হ'ব লাগে তেখেতলোকে প্ৰতিশ্ৰুতি দিছিল 2020ৰ পৰা 2026 হ'ল আমি এতিয়ালৈকে দেখা নাই যে জিলাখনৰ ক'ত এখন শ্বহীদ মৃত্যুঞ্জয় চুতীয়াৰ নামত মানে হেৰি হ'ল মানে শিশু উদ্যান হ'ল দ্বিতীয় কথা ইয়াতে আছে কাৰণ কেলে দিগম আমি একটা কথা এইটো কাৰণে ক'ব লাগিব দিগৰ সময় যিখন প্ৰতিনিধি কৰি আছে আমি ক'ব লাগিব আমি আপোনাৰ ওচৰলৈ আহিম চাওক আমিও ইয়াত আছো বক্তব্যবিলাক এটা কথা কওঁ প্লিজ কোন সঁচা কোন মিছা ইয়াতে প্ৰমাণ পাব এটা কথা কওঁ মই কওঁতেও অনুৰোধ কৰোঁতেও যদি নৰখে আপোনালোকে যেতিয়া নৰব তেতিয়া বেয়া হ'ব কথাটো আৰু সাধাৰণ মানুহৰ কথাবিলাক মানুহৰ মাজলৈ যাব লাগিব আৰু এজনকৈ যদি কয় তেতিয়া মানুহেও শুনিব আপোনাৰ কথাটো আপোনাৰ সমষ্টিৰ ভোটাৰে শুনাটো অতিকৈ প্ৰয়োজন আপোনাৰ কথাখিনি আৰু কথাখিনি যদি নুশুনে আপোনালোকৰ কথাবিলাক ভোটাৰে বুজি নাপাব আৰু কৈছোঁ যে অৰাজনৈতিক সংগঠন আমাৰ ইয়াত 11টাতকৈ অধিক আছে তেখেতসকলকো নিৰপেক্ষভাৱে তেখেতসকলেও কথা ক'ব লাগিব আমি আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ পৰা আমি জানিব বিচাৰিম প্ৰথমত পৰিৱেশটো আপুনি দেখিলেই গতিকে এই সমষ্টিটোক লৈ এই সমষ্টিটোৰ সমস্যাবোৰ কোনবোৰ সমস্যাক লৈ ইয়াৰ ভোটাৰ ভুগি আছে ইয়াৰ দৰিদ্ৰ লোকসকল ভুগি আছে গতিকে এই কথাবিলাক মানুহৰ মাজলৈ যাব লাগিব গতিকে আপোনাৰ ফালৰ পৰা আপুনি দাঙি ধৰক যে এই সমষ্টিটোৰ কোনবিলাক সমস্যাক কেন্দ্ৰ কৰি এইবাৰ ভোটাৰে যে আপুনি ভোট দিব বুলি ভাবে আহিছিলে যে যিসকল ভূমিপুত্ৰ যিসকলে কথা কৈ তেওঁলোকে চৰকাৰৰ গাদীত বহিছে সেইসকলৰ যি ভূমি অধিকাৰ তেওঁলোকক বিশেষভাৱে লাগে আৰু যিহেতু আমি কংগ্ৰেছৰ অপশাসন দেখিছিলোঁ তেখেতলোকে যেতিয়া কি কয় সূতা কম্বলৰ ৰাজনীতি কৰিছিলে সেই সময়ত কিন্তু বিজেপি যেতিয়া শাসনলৈ আহিছিলে তাৰ আগত তেখেতলোকে প্ৰতিশ্ৰুতি দিছিলে যে তেখেতলোকৰ সন্তানে চাকৰি কৰিব বা ইনকম কৰি তেখেতলোকক মাকক সূতা কিনি দিব আৰু তাৰ পৰা তেওঁলোকে স্বাৱলম্বী হ'ব প্ৰকৃতাৰ্থতে আজি সেইবিলাক সত্য হৈছেনে আজি আমি দেখিবলৈ পাইছোঁ যে 1200 টকা তেওঁলোকে অৰুণোদয় দি আমাৰ পৰিয়ালবিলাক চলাইছে কিন্তু তেখেতলোকে এসাঁজ ভাতত 1000 টকাতকৈ অধিক পৰিমাণৰ যিসকল নেতা আছে নেতাসকলে খৰচ কৰে তেতিয়াহ'লে আমাৰ প্ৰকৃততে এই অসমীয়া সমাজখনৰ উন্নয়ন হৈছেনে আমি বিচাৰিছিলোঁ এনেকুৱা এখন সমাজ য'ত আমাৰ ইয়াত ভূমিপুত্ৰসকল যিসকল খিলঞ্জীয়াসকলৰ মাটি অধিকাৰ থাকিব যিসকল বহিৰাগতসকলে ইয়াত মাত্ৰ চাকৰি বা ব্যৱসায় বাণিজ্য কৰিব পাৰিব কিন্তু ভূমিৰ ওপৰত তেওঁলোকৰ অধিকাৰ নাথাকিব তাৰ সমান্তৰালকৈ আমি বিচাৰিছিলোঁ যি বৃহৎ নদীবান্ধ বন্ধ হ'ব লাগে কিন্তু তেওঁলোকে প্ৰতিশ্ৰুতি দিয়াৰ পিছতো সেই প্ৰতিশ্ৰুতি অসাৰ প্ৰতিপন্ন কৰিছে তেখেতলোকে কৈছিলে
বানমুক্ত অসমৰ কথা, কিন্তু এই চিচি বৰগাঁও অঞ্চলত যি গাই নদী আছে আৰু লগৰ যিবিলাক নদী আছে, সেই নদীসমূহে ইয়াত যিটো সমস্যাৰ সৃষ্টি কৰিছে। আজি আমিও বৰ্তমানেও মথাউৰিৰ কাৰণে গাই নৈ দুই পাৰৰ মথাউৰিৰ কাৰণে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে। চিচি বৰগাঁও ৰাইজে দাবী কৰি আছিলে যে যিবিলাক সমজিলা ঘোষণা কৰিলে, সমজিলা কাৰ্যালয় চিচি বৰগাঁৱত হ'ব লাগে, তেখেতলোকে চিলাপথাৰলৈ নিবলৈ বিচাৰি আছে। চিলাপথাৰলৈ কি কাৰণে নিব বিচাৰে? যিহেতু ধেমাজি সদৰ ধেমাজি, চিচি বৰগাঁও সদৰ চিচি বৰগাঁৱত, সেইকাৰণে চিচি বৰগাঁৱত সেই কাৰ্যালয়সমূহ হ'ব লাগে। ঠিক আছে, ঠিক আছে। তালিকাখন বহুত দীঘলীয়া হ'ল। আপুনি ক'ম বুলি কৈছিলে, আপুনি যদি মাজলৈ আহে তালিকাখন। হয়, অভিযোগ এতিয়া বহুত আছে। আপোনালোকে ক'লে যে উন্নয়নৰ সাগৰ, এতিয়া এজন নিৰপেক্ষ বক্তাই ইমান এখন দীঘলীয়া তালিকা উলিয়ালে। এতিয়া মানে আমি হয়তো চাগে ভাবিবলৈ বাধ্য হৈছোঁ যে চিচি বৰগাঁৱত একো কামেই নহ'ল। ৰাস্তা ঘাটৰ কথা ক'লে, দলঙৰ কথা ক'লে, মাথাউৰিৰ কথা ক'লে, গছপুলিৰ নামত দুৰ্নীতিৰ কথা ক'লে, ব্লেকলিষ্টেড ঠিকাদাৰক কাম দিয়াৰ অভিযোগ উত্থাপন হৈছে। গতিকে এই কথাবিলাকে নিৰ্বাচনত নিশ্চয় প্ৰভাৱ পেলাব। ইমান দীঘলীয়া তালিকা, উন্নয়নৰ সাগৰ ক'ত তেতিয়াহ'লে? প্ৰথমতে DY 365ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আজি ডিবেটত মুঠতে দুটামান কথা আপোনালোকক সকলোকে অৱগত কৰোঁ। ইয়াত দল সংগঠনৰ আৰু বিভিন্ন জনগোষ্ঠীৰ মানুহ ইয়াত আছে, যে আপোনালোকে 10 বছৰ আগৰ কথা এটা চিন্তা কৰক। 10 বছৰ আগত কেনেকুৱা আছিল? 10 বছৰ আগত কংগ্ৰেছৰ যেতিয়া শাসনত আছিল, গুলী বাৰুদ আছিলে, সেইবোৰ মনত আছেনে? কিন্তু আমি ভাবোঁ যে উন্নয়নৰ কথাটো ক'ত, যে সাগৰৰ কথাটো ক'লে বগীবিল হোৱা নাছিল। বগীবিল আজি কেনেকৈ হ'ল চাওক আপুনি। আজি ইয়াত মেডিকেল কলেজ হ'ব লাগিব। 10 বছৰ, এইবোৰ 10 চিন্তা বছৰ। কৰক। সেইকাৰণে ডিলিমিটেশ্যনৰ ক্ষেত্ৰতো নাই আপোনালোকে যুক্তিগতভাৱে 10 বছৰ উত্তৰটো দিলোঁ। 10 বছৰ উত্তৰটো দিলোঁ। ঠিক আছে, প্ৰথম কথা হ'ল তেওঁ কৈছে যে 10 বছৰৰ আগৰ উন্নয়ন কি হৈছিলে। আজি আপোনাক মই সুধিব বিচাৰিছোঁ, 10 বছৰৰ আগত চিচি বৰগাঁও সমষ্টি নাছিলে, ধেমাজি সমষ্টি আছিলে। তাৰ আগত আমাৰ কথাটো যেতিয়া কওঁ আপোনালোকে বেলেগ ক'ব দিয়ক, আমি আপোনাৰ উত্তৰটো দিওঁ। ঠিক আছে দাদা, সেইটোৱেই আপোনালোকে হুলস্থুলীয়া পৰিৱেশটো কৈ শেষ কৰিবই নিদিয়ে, হুলস্থুলটো কৰে। মই আমাক শেষ কৰি দিয়াৰ পাছত আপোনালোকে ক'ব, একো নাই। মই উন্নয়নৰ কথাটোৱে কৈছোঁ। আজি চাওক, 10 বছৰ আগৰ পৰা আজিলৈকে 10টা বছৰ হ'ল। নহয়, এই গছপুলি, ৰাস্তা ঘাট, এই কথাখিনি কওক। নাই গছপুলি খতিয়ানটো দাঙি ধৰক। কঠীয়াটোৱে মই দিবলৈ গৈ আছোঁ, আপুনি শুনক। আপোনালোকে কৈছে ইয়াত যদি এনেকুৱা আছিলে চিচি বৰগাঁও ধেমাজি জোনাইখন যেনেকুৱা আছিলে কংগ্ৰেছৰ দিনত, এতিয়া আপোনালোকে চিন্তা কৰক, ইয়াত 4 লাইন কেতিয়াও আমি ভবা নাছিলোঁ। 4 লাইন যে ৰাস্তা হ'ল, এতিয়া সপোনতো ভাবিব পৰা নাছিলোঁ। আজি গছপুলিৰ কথা কৈছে, গছপুলি হয় চৰকাৰখন থাকোঁতে বহুত ধৰণৰ মানুহে সমালোচনা কৰিব, স্বাভাৱিক। গছপুৰত কিমানখিনি কাৰেণ্ট চাপৰিত লাখ লাখ গছৰ ৰোপণ কৰা হৈছে। সেনেকুৱাকৈ সিপাৰতো এনেকুৱাকৈ ৰোপণ কৰা হৈছে। কৰা নাই বুলি কোনো নক'ব, কৰিছে। কিন্তু চৰকাৰখনত থকাৰ কাৰণে হয় আপোনালোকে সমালোচনা কৰিছে। আমি সেইটো আপোনালোকে যিমানেই গালি গালাজ কৰিলেও আমি শিৱ ভক্তৰ নিচিনা আমি হজম কৰিব পাৰোঁ আৰু কৰি যাম। ৰাইজৰ কাম কৰিবলৈ দৃঢ়তাৰে আমাৰ সাহস আছে, কৰি যাম। ৰাইজৰ কাম কৰি ধন্যবাদ। আপুনি ক'ব, আপোনালোকৰ ফালৰ পৰা আপুনি ক'ব ন? ঠিক আছে। ঠিক আছে। উপৰোক্ত বক্তাজনে বিজেপিৰ পৰা যিজনে আজি এই অনুষ্ঠানটো বিজেপিৰ পৰা যিজনে আজি আমাৰ উন্নয়ন নোহোৱাৰ কথাটো উত্থাপন কৰিলে বিজেপিৰ পৰা যিজনে উত্থাপন কৰিলে, সেই বিষয়টো আমি প্ৰত্যুত্তৰ দিব বিচাৰিছোঁ। দুটা পইণ্ট ক'লে তেওঁ। উন্নয়ন হৈছে, বিজেপিৰ দিনত উন্নয়ন হৈছে। 10 বছৰ হ'ল বিজেপিয়ে উন্নয়ন কৰি আছে, তাৰ আগত কংগ্ৰেছে উন্নয়ন কৰা নাছিলে। আৰু গছপুলি ৰোপণৰ বিষয়ত তেওঁ উত্তৰ দিছে যে গছপুলি ৰোপণ হৈছে। ঠিক আছে, এই দুটা পইণ্টৰ ওপৰত আমি ক'ব পাৰোঁ নেকি? নিশ্চয় পাৰিব, কিয় নোৱাৰে। ঠিক আছে, 10 বছৰৰ আগত ইয়াত MLA কোন আছিলে, নামটো ক'ব। 10 বছৰ আগত ভুৱন পেগু আছিল। ভুৱন পেগু। এতিয়া কোন আছে? এতিয়া চাওক, এতিয়া কোন আছে? চালেবেৰে কোৱাৰ কথা নক'ব। চালেবাৰে কোৱাৰ কথাটো মই কোৱা নাই। কোন আছে? ভুৱন পেগু আছিলে, উত্তৰ দিম। নতুনকৈ হৈছে, হোৱাৰ পাছত সাংসদ চালেবেৰে কোৱাৰ কথা নক'ব। মই উত্তৰ দিব লাগে যদি, এতিয়া MLA কোন সেইটো কওক। আপুনি স্পীকাৰটো লওক দাদা, স্পীকাৰটো লওক। এতিয়া কোন আছে MLA সেইটো কওক। এতিয়া MLA কোন আছে? মই সেই কথাটোৱে আপোনাক কৈ আছোঁ। দীঘলীয়াকে নক'ব, শ্বৰ্টকে কওক। এতিয়া MLA কোন আছে? এতিয়া MLA য'ত ডিলিমিটেশ্যন হোৱা নাছিল, বেছি কথা দীঘলীয়া নকৰিব। এতিয়া MLA কোন ভুৱন আছে? পেগুৱে চলাইছিলে। এতিয়া ভুৱন পেগুৱে সাংসদ মহোদয় মিলাই পেলাই ধুনীয়াকৈ কিন্তু উন্নয়নৰ সাংসদজন কোন? সাংসদৰ নামটো কওক। লখিমপুৰ লোকসভাৰ সাংসদৰ নামটো কওক। আপুনি উত্তৰ দিব নাহিব, তেখেতক সুধি আছো। তেখেতে প্ৰশ্ন উত্থাপন কৰিছে, তেখেতক আমি উন্নয়নৰ কথা পাতি আছো। আপুনি স্বীকাৰ কৰক, বৈশ্যতা স্বীকাৰ কৰক। ঠিক আছে, আপুনি বিচাৰিছে 10 বছৰ আগত হয় ইয়াত বিধায়ক কোন আছিলে আপুনি বিচাৰিছে। হয়,
এখেতে ক'লে জোনাই সমষ্টি বিধায়ক আছে ভুৱন পেগু ডাঙৰ হয়, অ'কে ঠিক আছে আপুনি ক'লে বৰ্তমান ইয়াত বিধায়ক কোন আছে আপুনি সোধা নাই জানো সুধিছে সুধিছোঁ, নহয় হয়, নিশ্চয়। এতিয়া চিচি বগা সমষ্টিটোত বিধায়ক কোনো এজনো নাই চিচি বৰগা কি কথা শুনিলে? চিচি বগা সমষ্টি বৰ্তমান নৱগঠিত। বৰ্তমান চিচি বগা নৱগঠিত। এতিয়া সাংসদ মহোদয় মই কৈ আছো আপোনালোকে ধেমাজি জিলাখনৰ উন্নয়নৰ দিয়ক কথা না কৈ আছো। এতিয়া বৰ্তমান ক'ব দিয়ক ক'ব দিয়ক উত্তৰটো দিলে আপোনালোকে সাহসীয় পৰীক্ষক প্ৰশ্ন সুধিছে উত্তৰটো দিবলৈ কিয় নিদিয়ে? বৰ্তমান সাংসদ মহোদয় হয়। মই কৈ আছো হয়। বৰ্তমান সাংসদ মহোদয় তত্ত্বাৱধানত হয়। চিচি বগা সমষ্টিটো বৰ্তমান চোৱা চিতা হৈ আছে হয় হয় আপোনাৰ সাংসদ আপোনাৰ এইকণতে উত্তৰ এটা দিম নেকি দাদা হা এইকণতে উত্তৰ এটা দিম নেকি এইখিনিত দিয়কচোন দিয়ক আপোনাৰ যিজন সাংসদ মহোদয় আছিলে হয়। 10 বছৰ আগত তেখেত এই যে যিটো জোনাই সমষ্টিত কি আছিলে তেখেত ধেমাজি জিলাত তেখেতে কিহত প্ৰতিনিধিত্ব কৰি আছিলে 10 বছৰ আগত এইটো উত্তৰ দিয়ক তেওঁ বিধায়ক প্ৰতিনিধিত্ব কৰি আছিলে কি দলৰ পৰা সেইটো কওক। কি দলৰ পৰা? আপুনি দলৰ কথা ক'লে কি দলৰ পৰা? উত্তৰ আগত মই প্ৰশ্ন আপুনি কি কৰি দলৰ আছো। পৰা? কংগ্ৰেছ মই কৈছো কংগ্ৰেছ ফিনিছ কৰিব দিব কংগ্ৰেছ ক'লো মই। কথা ক'ব আপোনালোকক শুনক আপোনালোকৰ প্ৰশ্ন উত্থাপন কৰিছে আপোনালোকৰ যিজনে তেখেতৰ উত্তৰ দিব দিয়ক উত্তৰ দিয়ক দাদা উত্তৰ দিয়ক দীঘলীয়া হৈ যাব দীঘলীয়া হৈ যাব অৰাজনৈতিক সংগঠনো আছে গণ পৰিষদ আছে ৰাইজৰ দল আছে এক মিনিট মই উত্তৰটো দি বুজি লওঁ। পাইছে ৰাইজে গম পালে। ৰাইজে বুজি পালে ৰাইজে বুজি পালে কথাটো ক'ব নিদিয়ে বহুত সময় আছে 1.5 ঘণ্টা সময় আছে 1.5 ঘণ্টা সময় আছে আমি গছপুলি কথাটো কওঁ। যুৱ ছাত্ৰ পৰিষদৰ গছপুলি ৰোপণৰ কথাটো কওঁ। আহিম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা আমি জানিব বিচাৰিম যে এই পৰিৱেশ দেখি গতিকে এইবাৰ আপোনালোকে প্লিজ আমি যাম হয় আমি যাম গণ পৰিষদৰ আহ্বান ওচৰলৈ জনাইছোঁ হয় কওক যিকেইটা কংগ্ৰেছে হওক বিজেপি হওক এজেপি হওক ডাঙৰ কথা কৈ কোনো দলে লাভ নাই প্ৰথম কথা কোনো এখন চৰকাৰে আমাক একো দিয়া নাই ৰাস্তা পদূলি দিয়া নাই একো দিয়া নাই আমি আন্দোলন কৰিছোঁ সংগঠনসমূহে তাৰপিছতে টকা চেংচন হৈছে প্ৰথম কথা কোনো ডাঙৰ কথা কৈ লাভ নাই ইয়াত ঠিক আছে সমস্যাবিলাক আমি দেখাই দিওঁ আন্দোলন নকৰাকৈতো কোনো আমাক ৰাস্তা এটা বনাই দিয়া নাই দিছে নেকি কোনোবা এখন চৰকাৰে না কংগ্ৰেছে দিলে না বিজেপি দিছে সংগ্ৰাম কৰিছোঁ দাদা কৈ ল'ব দিয়ক আমিতো ৰাজনীতি কৰা নাই আমি সমস্যাবিলাক দেখাই দিব লাগিব আপুনি ক'ব দিয়ক আৰে ৰ'ব আপুনি ক'বলৈ দিয়ক না ক'বলৈ দিয়ক আমিতো ৰাজনীতি কৰা নাই তেনেকৈ হ'লে কিন্তু আৰে আমি কিছুমান অভিযোগৰ উত্তৰটো শুনিবলৈ প্ৰফুল্লদা আমি কেইটামান সমস্যা আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ যিহেতু আমি এতিয়া বৰ্তমানৰ জোনাই যিজন বিধায়ক তেওঁতো 3 বছৰমানৰ পৰা আমাৰ চিচি বঙালৈ অহা বাধি দিলে ঠিক আছে তেওঁ আগতে এম এল এ আমাৰ জোনাই সমষ্টি আছিলে তাৰ আগত আমাৰ প্ৰধান বৰুৱাদেৱ আছিলে এতিয়া আমি কেইটামান যিহেতু চিচি বঙা সমষ্টিটোৰ কথা আছিলে আমি চিচি বঙা সমষ্টি এজন যুৱক আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এজন কৰ্মকৰ্তা আমি কেইটামান সমস্যা আপোনালোকৰ আগত দাঙিব বিচাৰিছোঁ চিচি বঙা সমষ্টিৰ চিচি বঙা যিটো অনুষ্ঠান হৈছে যে চিচি বঙাৰ এখন আউটপোষ্ট আছে চিচি বঙাৰ আপুনি নীলশ পাহাৰৰ পৰা চিচি কলঘলৈকে মাছখোৱা সীমা আজিলৈকে চিচি বঙা আউটপোষ্টটো থানা ঘোষণা নকৰিলে কিন্তু থানা হ'ল বুলি এবাৰ আমি চাইনবোৰ্ড লগোৱা দেখিছিলোঁ কিন্তু কাৰ ছত্ৰছায়াত কাৰ বাবে সেই থানা বেনাখন আঁতৰাবলগীয়া হ'ল সেইটো কাৰণে কোনো এটা ৰাজনীতি দলে কিন্তু আজিলৈকে থানা চিচি বঙা আউটপোষ্ট থানা ঘোষণা নকৰিলে তাৰপিছতে আগতে চিচি বঙাও সমষ্টি চিচি বঙাও এখন ব্লক PSC আছে ব্লক PSCখনত বৰ্তমান প্ৰায় আগতে 2 লাখ মানুহৰ যে চিচি বঙা এটা বৃহত্তৰ এটা এৰিয়া যে কি আমি 2 লাখ জনসাধাৰণ থাকোঁ সেই ব্লক PSCখন আজিলৈকে আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এখন বিশ্বযুক্ত উন্নতিকৰণ মেডিকেললৈ আমি দাবী জনাইছিলোঁ কিন্তু আজিলৈকে কোনো এজন জনপ্ৰতিনিধি কোনো এখন চৰকাৰে নকৰিলে কিয় নকৰিলে ইয়াৰ উত্তৰ আমাক সকলোৱে দিব লাগিব আজি বৰ্তমান আপোনালোকে গৈ চাওক সেই ব্লক PSCখনত 3জন ডক্টৰ আৰু 3গৰাকী নাৰ্ছে চলাই থাকিবলগীয়া আছে কাৰ দুৰ্বলতা উত্তৰ দিব লাগিব আজি আমাক উত্তৰ দিব লাগিব যোৱা 10 ফেব্ৰুৱাৰী দিনাখন আপোনালোকে আমি ৰাইজৰ লগত জড়িত থকা মানুহ এটা এক্সিডেণ্ট কেছ চৌখান চাবি ক'ব লাগিব কথাখিনি সেই সময়ত আমি গৈ যেতিয়া মেডিকেল পাইছিলোঁ ব্লক PSCত এজন ডক্টৰ ইমাৰ্জেঞ্চি এগৰাকী নাৰ্ছ 3জন গুৰুত্বভাৱে জখম সেই নাৰ্ছগৰাকী আৰু সেই চিকিৎসকগৰাকীয়ে অকল এজনকে ট্ৰিটমেণ্ট কৰিবলৈ পাৰিছে বাকী যিহেতু তেওঁলোকে সেই সুবিধাখিনি নাই এজনে বেঞ্চতে বহি থাকিব লাগিছে তেওঁ টেষ্ট পৰি আছে আমি নিজ চকুৰে প্ৰত্যক্ষ কৰিছিলোঁ সেইটো কাৰণে আমি দাবী জনাইছোঁ আজি কোন দলৰ চৰকাৰ হ'ব কি কথা ক'ব লাগে নাই আমাৰ সমস্যাবোৰ সমাধান হ'ব লাগিব সেই কথা কৈছোঁ আমি ব্লক PSCখন এখন বিশ্বযুক্ত মেডিকেললৈ উন্নতিকৰণ কৰিব লাগে সেই দাবী আমি জনাইছোঁ আপোনালোকক পোনপ্ৰথমে তেখেতে দিলে আমাৰ চিচি বগা আউটপোষ্টৰ কথাটো ক'লে যে আউটপোষ্টটো থানা আজিলৈকে ঘোষণা কৰা হোৱা নাই আমাৰ আউটপোষ্টটো থানা ঘোষণা অলৰেডি হৈ গৈছিল কিন্তু কিছুমান ব্যক্তি এনে ব্যক্তি সমাজত আছে
কিছুমান ব্যক্তিয়ে আমাৰ চিচিবগা আউটপোষ্টটো নোসোমাও বুলি এপ্লিকেশ্যন একদম কমিশ্যনাৰলৈকে গুৱাহাটীলৈকে দি দিলে য'ত নাম কৈ দিয়ক, নাম কৈ দিয়ক, নাম কৈ দিয়ক, নাম কৈ দিয়ক। এইটো এলেকা বেতনী পাম এলেকা, নাম কৈ দিয়ক। বেতনী পাম এলেকা, বেতনী পাম এলেকা, নাম কৈ দিয়ক, নাম বেতনী কৈ পাম দিয়ক। এলেকা। কোনে কোনে দিছে নাম কৈ দিয়ক। মই নাম কৈ দিয়ক, নাম কৈ দিয়ক, দাদা নাম কৈ দিয়ক। বিষয়টো জানো, নাম কৈ দিয়ক। জানো। বুজি পোৱা নাই ৰাস্তা কথা। ঘাটৰ কথা ক'লে, শিক্ষাৰ কথা ক'লে, স্বাস্থ্যৰ কথা ক'লে, ইমান ইম্পৰ্টেণ্ট গোটেইকেইটা ইছ্যু। শুনা ধৈৰ্য উত্তৰটো নাই, দিব দিয়ক, শুনা ধৈৰ্য উত্তৰটো নাই। দিব দিয়ক, উত্তৰ শুনা ধৈৰ্য নাই। মই এটা কথা ক'ব বিচাৰিছোঁ, উত্তৰটো দিব দিয়ক না, উত্তৰটো মই দিয়ক। এটা কথা ক'ব বিচাৰিছোঁ, যে প্ৰশ্ন কৰিছে উত্তৰ সাপেক্ষৰ পৰা যাব লাগিবনে? যাব লাগিবনে? আপুনি কওক। দাদাই ক'লে মই কোৱাটো তেওঁলোকৰ ফলপ্ৰসূ হোৱা নাই। মই যদি কওঁ তেখেতে কোৱাটো মিছা অভিযোগ দিছে, তেতিয়া কি হ'ব? এতিয়া প্ৰসংগলৈ আহিছোঁ। তেতিয়া কি হ'ব? মই ক'ব বিচাৰিছোঁ 2 নম্বৰ কথাটো আপোনাৰ স্বাস্থ্যৰ কথা আহিলে। ধেমাজিত মেডিকেল কলেজ সপোনৰ উচ্চ এখন সাগৰৰ কথা, এইটো ভাবিব নোৱাৰা কথা। ধেমাজি পিছপৰা এটা অঞ্চলত আপুনি ধেমাজি মেডিকেলত এখন কলেজ আজি তাৰপিছত আপোনাৰ- শুনিবলৈ আমি যে শুনিবলৈ পাম, ধেমাজিত মেডিকেল কলেজ যে শুনিবলৈ পাম, এইটো কিন্তু মই সপোনত ভবাই নাছিলোঁ। তাৰ উদাহৰণ মই স্বাস্থ্য উদাহৰণটো ইয়াতে দিছোঁ। হয়, আমি আহি আছোঁ। এতিয়া দেখিলে প্লিজ 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 শিক্ষাৰ কথা আহিছে, স্বাস্থ্যৰ কথা আহিছে। এই কথাবিলাকক লৈ ভোটাৰ ৰাইজ সচেতন হয়নে নহয়? আচলতে ভোটাৰ ৰাইজে বুজি পাব লাগে। মানে কথাটো হ'ল কি, বৰ্তমান সামগ্ৰিক প্ৰেক্ষাপটৰ ৰাজনীতিত মানে কংগ্ৰেছে বিজেপি, বিজেপিয়ে কংগ্ৰেছ। আমাৰ কথাটো হ'ল কি, জীৱনত যিটো জীৱন ধাৰণা আমি যেনেকৈ জীয়াই থাকিব লাগে, অনাগত দিনত বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই গুৱাহাটীত থকা হ'লে মই ক'লোহেঁতেন হয়, আশীৰ্বাদ যাত্ৰাটো তেখেতলোকে কৰিব লাগিছিলে মৰিধলৰ জামুগুৰিৰ মাজেদি সোমাই চুমনি গাঁৱেদি আহি এইফালে কোলামাৰ হৈ মাণিকপুৰলৈকে যদি গ'লটিন, এটাও ৰাস্তা ঘাট ভালকৈ বনোৱা নাই দাদা। আজিৰ তাৰিখত এটাও ৰাস্তা ঘাট ভালকৈ বনোৱা নাই। অনাগত দিনত ভূপেন পেগু ডাঙৰীয়া ওচৰলৈ এদিন কেৰেকণীবাসী ৰাইজ আৰু চুমনিবাসী ৰাইজ গৈছিলে। সেইদিনাখনি ভূপেন পেগু ডাঙৰীয়া ক'লে কি, চিচি বগাত যদি অফিচবিলাক দিয়া হয় হেনো গাই নদীয়ে ভাঙি পেলাব। তেনেকুৱা এজন বিধায়ক গাই নদীয়ে ভাঙি পেলাব, তেওঁ প্ৰটেকশ্যনৰ কথা কি নাভাবে নেকি? গতিকে তেনেকুৱা এজন বিধায়ক এইখন চিচি বগাত নালাগে। গতিকে কাকো আমি সমালোচনা নকৰোঁ। দীৰ্ঘদিন ধৰি তেখেতলোকে ইয়াত ক্ষমতাত অধিষ্ঠিত হৈ আছে। আজিৰ তাৰিখত ক্ষমতাত অধিষ্ঠিত হৈ আছে, কোনেও নহয় বুলি ক'ব নোৱাৰে। ক্ষমতাত অধিষ্ঠিত হৈ আছে, আকৌ অধিষ্ঠিত হোৱাৰ পৰিকল্পনা কৰিছে। এই যুৱ প্ৰজন্মই আমি নাকচ কৰিব লাগিব। কথা ষ্টেডিয়ামত সন্তোষ ট্ৰফি হৈ গ'ল, নজিৰবিহীন। আপুনি অথনিৰ পৰা কৈছে এইটো সম্পূৰ্ণ তেওঁলোকে মানুহৰ মাজত ভ্ৰান্ত ধাৰণা ভৰাই দিছে। তেনেকুৱা কথাবোৰ নকয়, তেওঁ সাজি কোৱা কথা এইবিলাক মানুহৰ মাজত এটা ভ্ৰান্ত ধাৰণা ভৰাই দিছে। ঠিক আছে। ৰাজনীতি কথা হ'ব, কিন্তু শিক্ষা ব্যৱস্থাৰ কথা পাতিব লাগিব। আমি শিক্ষা ব্যৱস্থাৰ কথা পাতিব লাগিব। এতিয়া এটা কথা দেখিলোঁ যে সমষ্টিৰ সমস্যা বহুত আছে, আৰু এই নতুন সমষ্টিটোক লৈ ইয়াৰ ভোটাৰ ৰাইজৰ আশা আৱেগ আমি প্ৰত্যক্ষ কৰিছোঁ। আৰু আমাৰ দৰ্শকসকলেও নিশ্চিতভাৱে এই নতুন সমষ্টিটোক লৈ মানুহৰ কিমান আৱেগিক হৈ আছে, এই আৱেগ সকলোৱে দেখা পাইছে। ICDSৰ চলি থকা অফিচটো কাৰ হস্তক্ষেপত চিলাপথাৰলৈ গুচি গ'ল? নাম্বাৰ 1। নাম্বাৰ 2, চিচি বৰগাঁৱৰ হস্ততাঁত বস্ত্ৰ শিল্পৰ যিটো অফিচ আমাৰ চকুৰ আগত চলি আছিলে, সেই অফিচটো চিলাপথাৰলৈ কিয় গুচি গ'ল? কলিকাহঁতীলৈ কিয় গুচি গ'ল? চিচি বৰগাঁৱৰ ডাকঘৰটো আজিলৈকে এটা বিল্ডিং কিয় নহ'ল? চিচি বৰগাঁও বিল্ডিংটো কিয় উদ্বোধন নহ'ল? চিচি বৰগাঁও যিটো আৰম্ভণিতে কৈছে, আমি চিচি বৰগাঁও দাবী সমিতিৰ পৰা এষাৰ কথা ক'ব বিচাৰিছোঁ, অংগনবাদী কেন্দ্ৰটো কোনে লৈ গুচি গ'ল ইয়াৰ পৰা? সেইটো প্ৰশ্ন উত্তৰ দিয়ক। আমি বাৰম্বাৰ যুঁজিছিলোঁ, কিন্তু ভাড়াঘৰ নিদিলে। আৰু চিচি বৰগাঁৱৰ এটা খুব আছে। শুনক ৰাইজে কি শুনিব লাগে মই কওঁ শুনক। চিচি বৰগাঁও উপজিলা কাৰ্যালয়খিনি ভুৱন পেগুৱাৰ প্ৰধান বৰুৱাই আমাক দিওঁ বুলি তেওঁ নক'লে। কোনো নক'লে এতিয়ালৈকে। হিমন্ত বিশ্ব শৰ্মাক লগ পাইছোঁ, লগ পাই আমি আবেদন ভুল বুলি ক'ব যোৱা নাই। তেখেতলোকে আমাক দিছে, কিন্তু বিভাগীয় আমাৰ ভুৱন পেগু ডাঙৰীয়া ছাৰে তেখেতে আমাক নাই বুলি কৈছে, আৰু প্ৰধান বৰুৱাও কৈছে আমাক খেদি পঠাইছে, বয়সস্থ মানুহক খেদি পঠাইছে। ৰাজনীতি বহুত হ'ল, আমাক জনপ্ৰতিনিধিক ৰাজনীতি বহুত হ'ল। আমাক জনপ্ৰতিনিধি এনেকুৱা লাগে যে জনপ্ৰতিনিধিজন আমাৰ তেওঁলোকৰ দলীয় স্বাৰ্থতকৈ কিন্তু আমাৰ উন্নতি স্বাৰ্থত মাত্ৰ দিব লাগে। প্ৰথম এটা কথা, আমাৰ ধেমাজিত কিন্তু বহুত ৰাজনীতি হ'ল। গতিকে আমি ছাত্ৰ সন্থা বহুত বছৰ আমি ত্যাগ কৰিছোঁ, আমি কষ্ট কৰিছোঁ, আমি আৰু সেইখিনি আন্দোলন কৰিছোঁ। চৰকাৰ বিজেপি আহিব, সমষ্টি চিচি বৰগাঁও বিজেপি জিকিব। ৰাজহুৱাভাৱে মই ক'লো, যদি সমষ্টি যদি বিধায়ক যদি বিজেপি নহয়, মই ৰাজহুৱাভাৱে ৰাজনীতি ত্যাগ কৰিম।
মই আজি ঘোষণা কৰি দিলোঁ জিকাৰ কাৰণে ঘোষণা চিন্তা কৰি নকৰো। দিলোঁ মই কোন চৰকাৰ জিকে আমাক মই দিব ঘোষণা লাগিব। কৰি দিলোঁ চিচি বৰগাঁৱত চৰকাৰ বিজেপি আহিব আৰু চিচি বৰগাঁও সমষ্টিত বিজেপি জিকিব মিত্ৰজোঁটৰ চৰকাৰ জিকিব মই ৰাজহুৱাভাৱে ঘোষণা কৰি দিলোঁ চিচি বৰগাঁও কোন এমএলএ হয় নাজানো আমাক লাগিব উপকাৰ্যালয় লাগিবই ৰাইজৰ দলকো দিবলৈ অনুৰোধ জনাইছোঁ যিহেতু কংগ্ৰেছ জাতীয় পৰিষদ আৰু বিভিন্ন দল সংগঠনে তেওঁলোকৰ নিজৰ মতামতখিনি আগবঢ়াইছে গতিকে আমি ৰাইজৰ দলৰ ফালৰ পৰা আমাক অলপ ক'বলৈ সুবিধা দিবৰ কাৰণে অনুৰোধ জনাইছোঁ আমি সকলোকে দি আছোঁ আমাৰ দাদা পাঁচদিন আন্দোলন উপজিলা কৰিছোঁ। কাৰ্য সমষ্টি তিনিবাৰ লগ কৈছো চিএম উপ এই দাবীবিলাক সমষ্টি কাৰ্যালয়ৰ কথাটো বিষয়টো ওলাইছে 1 মিনিট মই কাৰ্যালয়ৰ কথাটো কৈ দিছোঁ জাষ্ট কাৰ্যালয়ৰ কথাটো কৈ দিওঁ আমাক কথা ক'ব লাগে চলি থকা অফিচ দুটা নতুন নালাগে চলি থকা অফিচ দুটা ICDS আৰু হস্ততাঁত বস্ত্ৰ শিল্প অফিচ এই দুটা কিয় লৈ যোৱা হ'ল চিচি বৰগাঁৱৰ পৰা মই কৈ দিছোঁ কাৰ্যালয়ৰ কথাটো নতুন কাৰ্যালয়ৰ কথা বাদ দিছোঁ হস্ততাঁত বস্ত্ৰ শিল্পৰ অফিচ আৰু ICDS অফিচটো কিয় স্থানান্তৰ কৰা হ'ল চিচি বৰগাঁৱৰ পৰা ঠিক আছে যেতিয়া আমি আহিম ইয়াৰ মানুহৰ ক্ষোভ ইয়াৰ মানুহৰ আৱেগ দেখা পাইছে এটাই অনুৰোধ যে চৰকাৰ জানেই নাহক কিয় এই সমস্যাবিলাক কিন্তু সমাধান হ'ব লাগিব এইখিনি সময় আছে এটা চব বাণিজ্যিক বিৰতি লোৱাৰ বিৰতিৰ পিছত পুনৰ উভতি আমি নতুন সমষ্টি চিচি বৰগাঁৱৰ ওপৰত আমি কথা পাতি আছিলোঁ আৰু ইয়াৰ মানুহৰ আৱেগ আৰু বিশেষকৈ এটা কথা আমি বিৰতিৰ পূৰ্বেও কৈছিলোঁ যে যি দলৰে চৰকাৰ নাহক কিয় যি দলৰে প্ৰতিনিধি নহওক কিয় এই সমস্যাবিলাক কিন্তু সমাধান কৰিব লাগিব সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি আছে আমি আপোনাৰ পৰা জানিব বিচাৰিম যে সমস্যা বহুত গতিকে আপোনালোকে এতিয়া নতুন সমষ্টি নতুন বিধায়ক হ'ব গতিকে আপোনাৰ ফালৰ পৰা সেই বিধায়কজনলৈ হ'বলগীয়া বিধায়কজনলৈ আপোনাৰ আহ্বান অনুৰোধ কি থাকিব হয় ধন্যবাদ আপোনালৈ ধেমাজিলৈ আহি আপুনি আমাৰ জনগণৰ মত আৰু দল সংগঠনৰ যি আপুনি মত ল'ব বিচাৰিছে তাৰ বাবে আমি এই প্ৰচেষ্টাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে ছাত্ৰ সন্থাই আমি গোটেই সমগ্ৰ ধেমাজি জিলাতে যথেষ্টখিনি ক্ষেত্ৰত মাত মাতি আহিছে আৰু অনাগত সময়তো মাত মাতি যাব গতিকে ধেমাজিত বা চিচি বৰগাঁৱত বা যি জোনাই যি চিচি বৰগাঁও নতুন সমষ্টিৰ কথা আপুনি ক'লে তো সেই কথা আমি আলোচনা কৰিম কিন্তু আমি জানিব লাগিব যে এইখনৰ আমাৰ ধেমাজি জিলাৰ পৰা দুজনকৈ প্ৰতিনিধি গৈছে এখন ধেমাজি আৰু জোনাই এতিয়া বৰ্তমান চিচি বৰগাঁও আহি আছে গতিকে চিচি বৰগাঁৱৰ মানুহখিনি ক'লেই গতিকে আমি ধেমাজিবাসী হিচাপে আমি এইটো বিচাৰোঁ যে ধেমাজিত কিন্তু ধেমাজিৰ শিক্ষামন্ত্ৰী এজনক কিন্তু তাত আমাৰ আছে অসম চৰকাৰত আছে তেওঁ হৈছে অনুজ পেগু ধেমাজি সমষ্টিৰ পৰা গৈছে কিন্তু তেওঁ সমষ্টিতেই আজিলৈকে কিন্তু এখন মহাবিদ্যালয়টো কিন্তু স্বায়ত্তশাসিত প্ৰদান কৰা নহ'ল এইটো কিন্তু তেওঁ আটাইতকৈ দুৰ্বলতা আৰু তাৰ পাছতো আমি দেখিলোঁ যে অকণমান আগত দলীয় স্বাৰ্থত তেওঁলোকে যি বোকাচুতীয়া ৰাজনীতি কৰিলে সেই ৰাজনীতিৰ উপৰিও আমি এনেকুৱা বিচাৰোঁ যি আমাক শিক্ষা স্বাস্থ্য আৰু আমাক যি উন্নয়ন লাগে আমাক হিতাধিকাৰী লাগে আমাক লাগে কি আমাক লাগে যে তেওঁলোকক সহায় কৰক তেওঁলোকে আগবাঢ়ি যাওক আজি দেখিছে আমাৰ ধেমাজিখনত প্ৰবাহ আমাৰ যিখন আছে সেইখন কেতিয়াও আমাৰ ৰাষ্ট্ৰীয় উদ্যান অভয়াৰণ্যকে স্বীকৃতি প্ৰদান কৰা নাই আজি আমাৰ শিক্ষামন্ত্ৰী ধেমাজিৰে কিন্তু ধেমাজি জিলাতেই আজিলৈকে কিন্তু এজনীয়া শিক্ষকে পাঠদান চলি আছে য'ত নেকি আমি ছাত্ৰ সন্থাই নিজে পঢ়াব গৈছোঁ সেইখিনি সময়ত যেতিয়া আমি মাত মাতিলোঁ সেইখিনি টাইমত অনুজ পেগুৱে আৰু এজন টিচাৰ এপইণ্ট কৰি পিনে তেওঁ পাঠ পঢ়াবলৈ পঠাইছে গতিকে সেইটো এটা লজ্জাজনক কথা তাৰোপৰি কথা এইটো যে ধেমাজিত আজিলৈকে তেওঁ কিন্তু মন্ত্ৰী হৈ থকাৰ পিছতো কিন্তু আমাৰ ধেমাজিত বাইপাছ এটা নাই এই কথাটো আমাৰ ছাত্ৰ সন্থাই মাত মাতি আহিছে তাৰোপৰিও আমাৰ ধেমাজিখনত ইঞ্জিনিয়াৰিং কলেজখনৰ কাৰণে লগা হ'ল তাত কিন্তু আমাৰ মেডিকেল এখনৰ কোনো চেষ্টা নাহিলে নাই তাৰোপৰি কৈ লওঁ আৰু ইয়াৰে চিচি বৰগাঁৱত এখন টঙানীত এখন পামৰ কথা কৈছিলে কিন্তু সেই টঙানী পামখন কিন্তু আজিলৈকে কিন্তু একো কাম কৰা নহ'ল তাৰোপৰিও এইখন চৰকাৰৰ দিনতেই 2017 চনত 6 মাৰ্চত যি চিলাপথাৰত সুবোধ বিশ্বাস নামৰ এজন বঙালে তেওঁ নিবুধ নামৰ এটা আন্দোলন তেওঁ সংগঠন চলায় তেওঁ শ্বহীদ বেদীত আৰু অসমীয়াৰ স্বাভিমান গামোচাত গছকি তেওঁ সেই আচুবাহন অফিচ লণ্ডভণ্ড কৰিছিল গতিকে সেইখিনি সময়ত অসম চৰকাৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰত তেওঁ বিধায়িনী দল আহি পিনে তাত ভুৱন পেগু তাত অনুজ পেগু তাত অতুল বৰা কেশৱ মহন্ত আহি পিনে তাত প্ৰদান কৰি গৈছিল যে অসমীয়াক স্বাভিমান কৰা প্ৰতিজন দুখীক শাস্তি প্ৰদান কৰিম আৰু তাৰোপৰিও শ্বহীদ বেদীত বিষ্ণুপ্ৰসাদ ৰাভা তেওঁলোকক এয়া হৈছে গতিকে তেওঁলোকক শ্বহীদ বেদীত বনাই দিম বুলি তেওঁ প্ৰতিশ্ৰুতি দিছিল শ্বহীদ বেদীৰ প্ৰসংগলৈ আহিছে সকলোকে নমস্কাৰ জনাইছোঁ সকলোৱে ধৈৰ্য ধৰি শুনক চৰকাৰী পক্ষ এটা গতিকে বিৰোধী বহু আছে বহুতে ক'ব বহু প্ৰশ্নৰ অৱতাৰণা কৰিব আৰু সেই উত্তৰ আধা সংখ্যক চৰকাৰী পক্ষই দিবই লাগিব গতিকে ধৈৰ্য ধৰি শুনাটো আপোনালোকৰ কৰ্তব্য গতিকে আপোনালোকে ধৈৰ্য ধৰি শুনিব লাগিব এতিয়া ছাত্ৰ সন্থাৰ প্ৰতিনিধিগৰাকীয়ে
শিক্ষাৰ ক্ষেত্ৰত যিটো কথা ক'লে, শ্বহীদ বেদীৰ ক্ষেত্ৰত যিটো কথা ক'লে, আমি ক'ব পাৰোঁ যে শ্বহীদ বেদীৰ ক্ষেত্ৰত মাটিডোখৰৰ কিছু ইছ্যু আছে। মাটিডোখৰ এতিয়ালৈকে ৰাস্তাৰ একেবাৰে কাষত হোৱাৰ কাৰণে এতিয়ালৈকে ছাত্ৰ সন্থাই নিজৰ মাটি দেখাই দিব নোৱাৰাৰ কাৰণে সেই শ্বহীদ বেদী আৰু প্ৰতিমূৰ্তি বা তাৰ উদ্যান স্থাপন কৰিব পৰা হোৱা নাই। আৰু আপোনালোকক ধৈৰ্য ধৰি শুনিবলৈ এটা কাৰণতে আমি ক'ব, ধেমাজি জিলাত এখন বিশ্ববিদ্যালয় স্থাপনৰ কাৰণে ধেমাজি মহাবিদ্যালয় ইতিমধ্যে ঘোষণা কৰা হৈছে। আৰু 300 কিলোমিটাৰতকৈ অধিক ৰাস্তা এতিয়া নিৰ্মাণ কৰা হ'ল। 100 কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰা হ'ল, মথাউৰিৰ ওপৰত টু লেন হ'ল, মথাউৰিৰ ওপৰত গাড়ী চলে। আৰু যিসকল অকল ইয়াত বহু সময় আমি ধৈৰ্য ধৰি শুনিলোঁ কেৱল চিচি বগাঁও কেন্দ্ৰিক কিছুমান কথা বতৰা। চিচি বগাঁও সমষ্টিত পশ্চিম ধেমাজি আছে, চিচি বগাঁও সমষ্টিত চিলাপথাৰ আছে, চিচি বগাঁও সমষ্টিত মাছখোৱা আছে। সকলোৱে জেগাতে সকলোৱে যদি ইয়াত কাৰ্যালয় স্থাপনৰ কথা কয়, চিলাপথাৰে যদি কাৰ্যালয় স্থাপনৰ কথা কয়, আমিও যদি পশ্চিম ধেমাজিত কাৰ্যালয় স্থাপনৰ কথা কওঁ, তেনেকুৱা ধৰণৰ কথা চৰকাৰে এইটো বিবেচনা কৰিব। আৰু আপোনালোকে ধৈৰ্য ধৰি শুনক, সামগ্ৰিক উন্নয়নৰ কথা শুনক। আপোনালোকে যিখিনি আপোনালোকে কাম হোৱা নাই বুলি ভাবিছে, 10 বছৰৰ আগৰলৈ আপোনালোকে ঘূৰি যাব আৰু 10 বছৰৰ এতিয়া কি পৰিৱৰ্তন হ'ল সেইখিনি শুনিব। তাৰপিছত আপোনালোকৰ আৰু কিবা যদি কাম কৰিবলৈ বাকী আছে, কিবা যদি কাম কৰিবলৈ এতিয়াও বাকী আছে, সেই কামখিনি আপোনালোকে লিষ্ট বনাই আমাক দিব। অহাবাৰ আমাৰ চৰকাৰ আহিলে আমি নিশ্চয় কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে। আমি আপোনাৰ ওচৰলৈ আহিম। মহিলা প্ৰতিনিধি বহু দেৰিৰ পৰা ৰৈ আছে। এইবাৰ সকলোৱে আহক। বাইদেউ আপুনি অকণ আগুৱাই আহক। এতিয়া হয় যাব পাৰিব। হয়, আপুনি মোৰ ওচৰলৈ ইয়াৰ পৰা ক'ব পাৰিব, মোৰ মাইকতো ক'ব পাৰিব, কোনো কথা নাই। মহিলা প্ৰতিনিধিৰ পৰা আমি শুনিলোঁ, আমি প্ৰত্যেকজন পুৰুষৰ পৰা শুনিলোঁ। এতিয়া নিৰপেক্ষভাৱে এগৰাকী মহিলাই নিজৰ কথাখিনি ক'ব বিচাৰিছে। আমি দেখা পাইছোঁ মুখ্যমন্ত্ৰী আহিছিল, মহিলা উদ্যমিতাৰ এক বিশাল সভা পাতি মহিলাসকলক মহিলা উদ্যমিতাৰ আঁচনি চেক প্ৰদান কৰিলে, অৰুণোদয় প্ৰদান কৰি আছে মুখ্যমন্ত্ৰী। কিন্তু আমি দেখা পাওঁ প্ৰত্যেকখন নিৰ্বাচনী সভাত মহিলাসকলক লৈ কিন্তু বহু আত্মবিশ্বাসী হৈ আছে এবাৰ অৰুণোদয় আৰু মহিলা উদ্যমিতা আঁচনিক লৈ। এই প্ৰসংগত এই সমষ্টিৰ মহিলা হিচাপে, নিৰপেক্ষ হিচাপে আপুনি কি বুলি ভাবে এই কথা ভিতৰবিলাকক? যিখিনি আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিছুদিন ধৰি কৰিছে, যে ৰাইজৰ আমাৰ ভিঅ' গোট কিছুমান আছে, সেই গোটৰ সদস্যবিলাকক অৰুণোদয় কাটি দিয়া হ'ব বা এনেকুৱা ধৰণৰ কিছুমান কথা কৈ ভাড়ালৈকে দিছে, দি তেনেকুৱা ধৰণত মহিলাবোৰ লৈ গৈছে, যিটো আমি গম পাওঁ। সেনেকুৱা ধৰণত মহিলাখিনি তেখেতলোকে লৈ গৈছে, লৈ গৈ তাত গৈ বহুতৰ ঘটনাও কিছুমান হৈছে, কিছুমানৰ হাত ভৰি ভাঙিছে বা কিছুমানৰ প্ৰেছাৰ ষ্ট্ৰ'ক হৈছে। গতিকে সেনেকুৱাখিনি তেখেতে নকৰি শান্তি শৃংখলাবদ্ধভাৱে যদি তেখেতে ভাল কাম কৰিছে, কিয় এনেকৈ আহিব লাগে? তেখেতে নালাগে, প্ৰয়োজন নাই। তেখেতে তাত বহি থাকিও তেখেতে জিকিব, তেখেতৰ চৰকাৰখন আহিব। গতিকে সেইখিনিয়ে মই ক'ব বিচাৰিছোঁ, ধেমাজিৰ মহিলা হিচাপে, চিচি বৰগাঁৱৰ মহিলা হিচাপে, চিলাপথাৰৰ মহিলা হিচাপে মই এইটোৱে ক'ব বিচাৰিছোঁ, আমাৰ চিলাপথাৰখন এটা বৃহৎ এলেকা। গোটেই এলেকাখনৰ ভিতৰত এখন আমাৰ মেডিকেল আছে, যিখনত 30খন বিচনাযুক্ত এখন মেডিকেল আছে। আমাৰ মহিলা যিকোনো এটা এক্সিডেণ্ট হওক বা মহিলাৰ ডেলিভাৰী কেছেই হওক, আহিলে তাত এনেকুৱা ধৰণৰ ঘটনা হয়। তাত সপ্তাহত 2 দিন বা এদিনহে চিজাৰিয়ান হয়। কাৰণটো কিয়? ইমান ডাঙৰ এলেকাটোত কিয় সেই ব্যৱস্থাটো কৰিব পৰা নাই? আৰু আমি এইটো ক'ব বিচাৰিছোঁ, আমাৰ বিধায়কজন নিচেই কাষৰে, তেখেত বাৰু এতিয়া আমাৰ চিলাপথাৰ বা চিচি বৰগাঁও সমষ্টিৰ তেখেত বিধায়ক নহয়, কিন্তু এটা সময়ত তেখেত আমাৰ বিধায়ক আছিলে। কিন্তু তেখেতে উন্নয়নৰ নামত আমাৰ ঠাইডোখৰৰ একো নকৰিলে। কাৰণটো কিয়? তেখেত কি নাগৰিক ইয়াৰে নহয় নেকি? তেখেততো সেই ৰাস্তাৰ ওপৰেদিয়ে আহিছে, তেখেততো সেই ৰাস্তাৰ ভিতৰেদিয়ে গৈছে। গতিকে এইখিনিকে ক'লোঁ মই। ধন্যবাদ জনাইছোঁ। আপোনালোকৰ সহযোগী NDA অসম গণ পৰিষদৰ ফালৰ পৰা উত্তৰখিনি দিব বিচাৰিছে। হয়, প্ৰথমে ক'ব বিচাৰিছোঁ, আমাৰ এই নৱগঠিত চিচি বগাঁও বিধানসভা সমষ্টিখন হয়, সকলোৱে তাক ক্ৰেডিট ল'ব বিচাৰে। কিন্তু মেইন বিষয়টো হ'ল আমাৰ এইখন আমাৰ ৰাইজৰ দাবীত সকলো দল সংগঠন হয়, ইয়াত একেলোকে কৈছে, বিৰোধী পক্ষ কংগ্ৰেছে হওক, বিভিন্ন দল একেলোকে দাবী কৰিছে বা দাবী কমিটি আছে, সকলোৱে বিচাৰে যে অপেন চিট হ'ব লাগে। মুখ্যমন্ত্ৰী মহোদয় তথা আমাৰ সাংসদ মহোদয়, প্ৰধান বুঢ়া ডাঙৰীয়া আৰু আমাৰ ধেমাজি প্ৰতিনিধিত্ব কৰা জোনাই আৰু ধেমাজি বিধায়ক হিচাপে থকা ভুৱন পেগু আৰু ৰণোজ পেগু ডাঙৰীয়াই হজুৰে ৰাইজৰ সেই দাবীত বিপুল সঁহাৰি দি এইখন দাবীটোত আজি অপেন চিটৰ কাৰণে ঘোষণা কৰা এতিয়া বিশেষ ব্যৱস্থা কৰি এইখন চৰকাৰে কৰিছে। গতিকে এখেতলোকে ৰাইজৰ দাবীটো মানিছে। তাৰপিছত বিষয়টো হয়, আমাৰ এইটোতো তৰুণ গগৈ চৰকাৰ দিনতো এইটো দাবী মানা নাই। এখেতলোকে অলপ আগত কৈছে যে কোন MLA আছিল, কোন MP আছিল হৈছে। আপোনালোকে 10 বছৰ আগত অসমখনৰ কাৰ চৰকাৰ, কোন মুখ্যমন্ত্ৰী আছে আপুনি কৈ চাওকচোন। তাই এখন ছাত্ৰ সন্থাৰ ফালৰ পৰা ক'ব বিচাৰিছে। হয়, প্ৰথম কথা হৈছে, যিহেতু আমি নৱগঠিত এটা সমষ্টি পাইছোঁ, যিকোনো কাৰণতে নহওক কিয়,
আন্দোলন কৰি পাইছোঁ, কোনোবাই কয় কাৰোবাৰ সদিচ্ছা আছে, কাৰোবাৰ কয় কিবা এটা আছে, কিন্তু যিকোনো বিনিময়ত আমি প্ৰথমতে চিচি বৰগাঁও এটা মুক্ত সমষ্টি পাইছোঁ। গতিকে আমি আহিবলগীয়া দিনত চিচি বৰগাঁও সমষ্টিক লৈ আমি পৰিকল্পনা কি আচলতে আজিৰ দিনত প্ৰতিটো ৰাজনীতি দলৰ আচলতে সেইটো এটা মানে এজেণ্ডা হ'ব লাগিছিলে, কিন্তু আমি তাকে দেখিছোঁ কি সম্পূৰ্ণ বিপৰীত, কোনোবাই জিন্দাবাদ থৈছে, কোনোবাই মুৰ্দাবাদ থৈছে। আচলতে এই কথাখিনি আচলতে আমি এইকাৰণে ক'ব বিচাৰিছোঁ, যিহেতু সমষ্টি উন্নয়নৰ কথা ক'বলৈ যাওঁতে আমি এজন দক্ষ নেতাক বাচিব লাগিব। তেওঁ কোন দল, কোন চৰকাৰ, কোন কি, তেওঁক আমি সঁচাকৈ আমি চোৱাটো একেবাৰে আমি নৱপ্ৰজন্ম হিচাপে আমি একান্তই কামনা নকৰোঁ, যিহেতু আমি সচেতন যুৱক বা সচেতন ভোটাৰ হিচাপে এই কথাখিনি অনুৰোধ কৰিছোঁ। দ্বিতীয় কথা হৈছে উন্নয়নৰ কথা ক'বলৈ যাওঁতে ক'ৰবাত আমি স্বীকাৰ কৰিব লাগিব যে হয় কোনো ক্ষেত্ৰত উন্নয়ন হৈছে, আমি একে খাই নাই হোৱা বুলি আজি এই মঞ্চৰ পৰা কোৱা নাই, কিন্তু তাৰ মানে কিন্তু শাসকীয় পক্ষ এইটো ভাবি ল'ব নালাগে যে প্ৰতিটো ক্ষেত্ৰতে যে দুপে যে উন্নতি হৈ গ'ল বা কামখিনি কৰি শেষ হৈ গ'ল, কিন্তু সেই কথাটোও কিন্তু তেওঁলোকে মনত ৰখা দৰকাৰ। মই যিখন গাঁৱৰ পৰা আহিছোঁ সেইখন গাঁৱলৈ আপুনি এবাৰ গৈ চাব ৰাস্তা পথটো কেনেকুৱা, কিন্তু এইটো কথাও স্বীকাৰ কৰিব লাগিব যে তাতকৈ জৰাজীৰ্ণ আছিলে খুব কম দিনৰ সময়ত, কিন্তু পঞ্চায়তৰ যোগেদি কিছু পৰিমাণে আমাৰ ৰাস্তাটোত কিন্তু ভাল কৰি দিয়াৰ ব্যৱস্থা কৰি দিছে দেই। তাৰ দ্বিতীয়তে কথা কৈছোঁ, আমি নিজে পঢ়ি অহা 1962 চনত পঢ়ি অহা যিখন মোৰ প্ৰাথমিক বিদ্যালয়, য'ত মই শিক্ষাৰ জীৱনৰ মানে পাতনি মেলিছিলোঁ, সেই বিদ্যালয়খন কিন্তু আজি কিছুদিন আগত আপোনালোকে চাবলৈ পাব মানে ইমান জৰাজীৰ্ণ, তাৰ তলত পঢ়াৰ কোনো পৰিৱেশ নাই, কিন্তু নপঢ়াটো নহ'ব, যিহেতু মানে পঢ়িব লাগিবই বা আমাৰ সন্তানক পঢ়াব লাগিবই, গতিকে এটা অত্যন্ত বেয়া পৰিৱেশত আছে। গতিকে আমি উভয় পক্ষক, শাসকীয় পক্ষক বিশেষভাৱে ক'ব বিচাৰিছোঁ, যিহেতু আপোনালোকে শাসনভাৰত আছে, গতিকে সেই স্কুলখন এবাৰ গৈ চাবগৈ, তাৰপিছত আপোনালোকে জনপ্ৰতিনিধিক ক'বগৈ, দেখুৱাই দিব যে ছাৰ বা ককাইদেউ দাদা যিয়ে নহওক কিয় এই স্কুলখনৰ অৱস্থা যে স্বাধীনতাৰ আজি 78 বছৰ পিছতো কিয় ইমান পয়া লগা হৈ আছে, কিন্তু সেই কথাটো কিন্তু তেখেতে শাসকীয় পক্ষ হৈ কিন্তু ক'বলৈ কুণ্ঠাবোধ কৰিলে নহ'ব। দ্বিতীয়তে আৰু এটা কথা শেষত এটা কথা ক'বলৈ দিছোঁ, ক'ব বিচাৰিছোঁ, যিহেতু মহিলা সবলীকৰণৰ ক্ষেত্ৰত যথেষ্টখিনি কথা ওলাই আছে, বিশেষকৈ মহিলাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি অৰুণোদয়ে কোনোবাই কৈছে অৰুণোদয়ে সকাহ দিছে, কোনোবাই কৈছে নাই দিয়া, মই কৈছোঁ কিঞ্চিত পৰিমাণে সকাহ দিছে, কিঞ্চিত, কিন্তু তাৰ অৰ্থ এইটো নহয় যে তাৰ কথা কিন্তু এইটো নহয়, মই এটা কথা ক'ব বিচাৰিছোঁ যে তাৰ অৰ্থ এইটো নহয় যে সেই 1250 টকাটোৱে কিন্তু প্ৰকৃততে পৰিয়ালটো পোহপাল দিব পাৰিছে নাই। আমি ৰাইজৰ দলে ধেমাজি জিলাত ধেমাজি সমষ্টি আৰু চিচি বগা সমষ্টিৰ ৰাইজৰ দলে নিৰ্বাচন খেলিবৰ বাবে আমি তৎপৰতা ইতিমধ্যে আৰম্ভ কৰিছোঁ, আৰু আমি চিচি বগাত যিহেতু উপস্থিত আছোঁ, চিচি বগা সমষ্টিৰ কথা ক'বই লাগিব। নতুন সমষ্টিক ৰাইজে নতুনত্ব বিচাৰিছে। আপোনালোকে জানে এই বৃহৎ বহুতদিনীয়া সংগ্ৰামৰ পিছত আমাৰ ধেমাজিবাসীয়ে এটা অসংৰক্ষিত সমষ্টি লাভ কৰিছে, আৰু এই সমষ্টিটো ৰাইজৰ দলে এবাৰ ইতিমধ্যে প্ৰাৰ্থী ঘোষণা কৰিছে, আৰু এই অসংৰক্ষিত সমষ্টিটো হ'বলৈ যিজন ব্যক্তিয়ে সন্মুখৰ পৰা নেতৃত্ব লৈ আন্দোলন কৰিছিলে তেওঁ হৈছে প্ৰাক্তন আটাচু মুখ্য উপদেষ্টা দুলাল চন্দ্ৰ বৰুৱা, আৰু তেখেতক ৰাইজৰ দলে প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে, আৰু ৰাইজে তেখেতক আঁকোৱালি লৈছে। এতিয়া বিজেপিয়ে উন্নয়নৰ কথা কৈছে, উন্নয়নৰ কথা আমি দুটামান কথা ক'ব বিচাৰিছোঁ। বিজেপিয়ে ভাবে উন্নয়ন বুলি ক'লে ভাবিছে হিতাধিকাৰী আঁচনি আৰু দুটামান ৰাস্তা পকীকৰণ। আপোনালোকে শুনি লওক, দুটামান ৰাস্তা পকীকৰণকে উন্নয়ন বুলি ভাবিছে। আপুনি যদি ধেমাজি জিলাৰ গাঁও অঞ্চলত যায়, প্ৰতিখন গাঁৱতে দেখিব 70-80% মানে প্ৰায় 70-80% ল'ৰা ছোৱালী কেৰেলা বেংগলত আছেগৈ, আৰু ধেমাজি ল'ৰা ছোৱালী কেৰেলাত বহুতো মৃত্যুমুখত পৰিছে। যেতিয়ালৈকে নিবনুৱা সমস্যা সমাধান নহ'ব তেতিয়ালৈকে আমি সেই যিটো সময়ত অসমত 45 লাখ নিবনুৱা আছে, চাকৰিয়ে কেতিয়াও নোৱাৰে। তাৰপিছত উত্তৰ দিব আপোনালোকে। আমি শিক্ষামন্ত্ৰী গৃহ জিলাত আছোঁ, আপোনালোকে যদি চাই দেখিব শিক্ষামন্ত্ৰী গৃহ জিলাত শিক্ষামন্ত্ৰী সমষ্টিত আপোনালোকে যদি স্কুললৈ যায়, এখন বিদ্যালয়ত 5টা শ্ৰেণীৰ বিপৰীতে কেৱল মাত্ৰ এজন শিক্ষকে এতিয়াও পাঠদান কৰি আছে। আপোনালোকে আমাৰ লগত ওলাব, বিজেপি নেতাসকল ওলাব, আমি দেখুৱাই দিম। আপোনালোকে স্বাস্থ্য খণ্ডৰ কথা কৈছে, স্বাস্থ্য খণ্ডৰ উন্নয়নৰ কথা কৈছে। আপোনালোকে যদি ধেমাজি অসামৰিক চিকিৎসা মহাবিদ্যালয় যায়, তাত কেৱল মাত্ৰ এটা এক্সৰে মেচিন মানুহে এক্সৰে কৰিব নোৱাৰি ঘূৰি আহে, আল্ট্ৰাচাউণ্ড মেচিনে এটা মানুহে আল্ট্ৰাচাউণ্ড কৰিব নোৱাৰি ঘূৰি আহে। সৰু এটা বেমাৰ হ'লেই ডিব্ৰুগড়লৈ পঠিয়াই দিয়ে। ইয়াত মেডিকেল কলেজ বনাইছে, আমি আদৰণি জনাইছোঁ, কিন্তু লখিমপুৰ মেডিকেল কলেজত বৰ্তমান ডক্টৰ নাই, তাৰ পৰা ডিব্ৰুগড়লৈ ৰোগীক ৰেফাৰ কৰি পঠিয়ায়। আমাক বিল্ডিং নালাগে, আমাক উন্নয়ন লাগে, আমাৰ শিক্ষা ব্যৱস্থা উন্নয়ন লাগে, আমাৰ স্বাস্থ্য কেন্দ্ৰ উন্নয়ন লাগে, আমাৰ নিবনুৱা সমস্যাৰ সমাধান লাগে। কেৱল হিতাধিকাৰী আঁচনিৰ জৰিয়তে আমাৰ নিবনুৱা সমস্যাৰ সমাধান হ'ব নোৱাৰে। ধন্যবাদ জনাইছোঁ। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মন্তব্য ল'ম, তাৰপিছত এই ৰাইজৰ দলৰ প্ৰত্যুত্তৰ আপোনাৰ পালন। এজন বক্তাই কৈ গ'ল যে, কিন্তু সেই বক্তাজন কিন্তু প্ৰাক্তন আছু সভাপতি সম্পাদক আছে জিলা সমিতিৰ। শ্বহীদক লৈ হেতালি নেখেলিবলৈ আমাৰ ফালৰ পৰা আমি প্ৰথমতে আমি সকীয়াই দিছোঁ। কাৰণ কিয় তিব্বাছ নামৰ যোনটো সংগঠনে আছুৰ কাৰ্যালয়টো ভাঙি তছনছ কৰিছিলে, আমাৰ পুৰুধা ব্যক্তিসকলক ফটো তেখেতলোকে ভৰিৰে গছকি ভাঙি তছনছ কৰিছিলে, আমাৰ স্বাভিমান গামোচাখনক ফালিবলৈ তেখেতে কুণ্ঠাবোধ কৰা নাছিলে। শ্বহীদ বেদীটোত কুঠাৰঘাত কৰিছিলে, পদঘাত কৰিছিলে।
সেই সময়ত আমি প্ৰতিবাদ কৰিছিলোঁ যে এনেধৰণৰ যদি বাহিৰাগত অপশক্তিয়ে অসমত বাস কৰিবলৈ আহে, অসমত বসবাস কৰিবলৈ লয়, অসমৰ খিলঞ্জীয়াসকলৰ অসমৰ জাতীয় জীৱনৰ পুৰুষা ব্যক্তিক তেখেতলোকে অপমান কৰিবলৈ অপচেষ্টা কৰিছে। তাৰ ক্ষেত্ৰত আছুৰ কাৰ্যালয়টো শ্বহীদ ভৱনটো কিন্তু আমাৰ স্থানীয় বিধায়ক ভুৱন পেগুৰ ঘৰৰ পৰা খুব বেছি 2 কিলোমিটাৰ আঁতৰত। সেই সময়ত আমাৰ লোকসভা সমষ্টিৰ লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰধান বৰুৱাৰ ঘৰো কিন্তু চিলাপথাৰতে। যি সময়ত এই ঘটনাটো সংঘটিত হৈছিলে সেই সময়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এটা বিধায়িনী দল চিলাপথাৰস্থিত আছুৰ শ্বহীদ ভৱনলৈ পঠাইছিলে। কিন্তু এটা কথা আমি দেখিব নাপালোঁ আজিলৈকে। আজি প্ৰায় 9 বছৰ হৈ গ'ল। 9 বছৰৰ ভিতৰত তেখেতলোকে যদি প্ৰতিশ্ৰুতি দিছিলে তাত যে আমাৰ পুৰুষা ব্যক্তিসকলৰ প্ৰতিমূৰ্তি বনাই দিব, শ্বহীদ ভৱনটো বনাই দিব, শ্বহীদ বেদীটো বনাই দিব, তাত কিন্তু আজিলৈকে এটা বালিও আমি এটা শিলো পৰিব দেখা নাপালোঁ। তেখেতলোকে প্ৰতিশ্ৰুতি মতে একো প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে। অসমখনত আমি এটা নতুন জাতি পালোঁ, এটা নতুন জাতি পালোঁ। হিন্দু বাংলাদেশী বুলি এখন চৰকাৰে নতুন জাতি এটা অসমত স্থাপন কৰিবলৈ চেষ্টা কৰিছে। ঠিক আছে, ধন্যবাদ। হয়, ধন্যবাদ জনাইছোঁ। এইখিনিতে সময় আছে এটা চমু বিৰতি লোৱাৰ। বিৰতিৰ পিছত আমি পুনৰ উভতি আহিম আৰু শাসকীয় পক্ষৰ পৰা ইয়াৰ উত্তৰ ল'বৰ কাৰণে আমি চেষ্টা কৰিম। উভতি আহিম ষ্টাৰ চিমেণ্ট প্ৰেজেণ্ট দ্য গ্ৰেট ইলেকশ্যন ডিবেটৰ মাজলৈ। এতিয়া আপোনালোকৰ বিৰুদ্ধে শাসকীয় পক্ষৰ ওচৰলৈ আহিছোঁ। আপোনালোকৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ উত্থাপন হৈছে। শ্বহীদ বেদীৰ প্ৰসংগটো আহিছে, স্পৰ্শকাতৰ বিষয়। গতিকে এই প্ৰসংগত আপুনি কি ক'ব বিচাৰিব? 2 পইণ্ট ক'ব লাগিব। মাজত মাত্ৰ আমাৰ হাতত 10 মিনিট সময় আছে। 10 মিনিটৰ ভিতৰতে আমি অনুষ্ঠান সামৰিব লাগিব। শ্বহীদ বেদীৰ প্ৰসংগত পুনৰবাৰ সকলোকে নমস্কাৰ জনাইছোঁ। আমি বিশেষকৈ মই প্ৰথমে এটা কথা উত্তৰ দি ল'ব বিচাৰিছোঁ, যিহেতু মেডিকেলৰ বিষয়ে উত্থাপন কৰি আছে। ধেমাজি মেডিকেল কলেজত মেডিকেলত ডক্টৰ নোহোৱা কথা কৈছে, কিছুমান চাব চেণ্টাৰত ডক্টৰ নোহোৱা কথা কৈছে, সৰু সৰু মেডিকেলত ডক্টৰ নোহোৱা কথা কৈছে। ডক্টৰ হ'বলৈ হ'লে, ডাক্তৰ হ'বলৈ হ'লে এখনতো মেডিকেল কলেজ লাগিব। সেই কলেজ কংগ্ৰেছ চৰকাৰে স্থাপন নকৰিলে ডক্টৰ ক'ৰবাত সৃষ্টি হ'ব? গতিকে এইবাৰ বিজেপি চৰকাৰে মেডিকেল কলেজ স্থাপন কৰিছে, তাৰ পৰা ডাক্তৰ ওলাব, তাত ডাক্তৰ পঢ়িব, তাৰপিছত ডাক্তৰ হ'ব। গাঁৱে ভূঞে তেতিয়া ডাক্তৰ আমাৰ চৰকাৰে নিয়োগ কৰিবলৈ সক্ষম হ'ব। গতিকে মেডিকেল কলেজ কেইখন আছিলে আপোনালোকে ভাবি চাব। আজি 10 বছৰ আগত মেডিকেল কলেজ কেইখন আছিলে আপোনালোকে চিন্তা কৰি ল'ব। এতিয়া মেডিকেল কলেজ হৈছে, নিশ্চয় ডাক্তৰ হ'ব। মেডিকেল কলেজত নপঢ়াকৈ আপোনাৰ গাঁৱৰ পৰা LP স্কুল পাছ কৰি, মেট্ৰিক পাছ কৰিতো ডাক্তৰ হ'ব নোৱাৰে। গতিকে মেডিকেলত পঢ়ি আহিব লাগিব, ডাক্তৰ হ'ব লাগিব। সেই কথা আপোনালোকে স্বীকাৰ কৰি লওক। মেডিকেল কলেজ কেইখন আছিলে আপোনালোকে কওক। আপোনালোকৰ দিনত কিমান মেডিকেল কলেজ আছিলে তাৰ আপোনালোকে উত্তৰ দিব লাগিব। আপোনালোকে চাওক, শ্বহীদ বেদীৰ কথা কৈছে। আমি শ্বহীদক সদায় স্মৰণ কৰোঁ, শ্বহীদক আমি শ্ৰদ্ধা জনাওঁ। অসম আন্দোলনত 860গৰাকী শ্বহীদ কোনখন চৰকাৰে কৰিলে আপোনালোকে ভাবি ল'ব। অসম আন্দোলনৰ 860গৰাকী শ্বহীদ কোনে কৰিলে? আমাৰ বিজেপি দাদাজনে কৈছে যে 800 কিমান শ্বহীদ হৈছে। সেই শ্বহীদৰ মূল্য তেওঁ দিব পাৰিলে জানো? যদি বিদেশী খেদিব পাৰে তেতিয়াহে এই 855 কিমানজনৰ তেওঁলোকৰ আত্মহাত গতি পাব। ঠিক আছে, অনুষ্ঠানটো আমাক চিচি বগাত হেড অফিচ লাগে, আমাক বেলেগ একো নাই, হেড অফিচ লাগে। যদি আমাৰ সমষ্টি দিলে, যদি আমাৰ অফিচ কেইটা যদি নালাগে হ'ব হ'ব হ'ব। নাই, উঠি আহিব নালাগে, উঠি আহিব নালাগে, উঠি আহিব নালাগে, উঠি আহিব নালাগে, প্লিজ 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 উঠি আহিব নালাগে। নাই, উঠি আহিব নালাগে, উঠি আহিব নালাগে, উঠি আহিব নালাগে। নহয় নহয়, উঠি আহিব নালাগে। বহক বহক, উঠি আহিব নালাগে, উঠি আহিব নালাগে, উঠি আহিব নালাগে। বহক 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 বহক। বেয়া দেখা যাব, বেয়া দেখা যাব, বেয়া দেখা যাব, বেয়া দেখা যাব, বেয়া দেখা। প্লিজ প্লিজ বহক 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 বহক। বহি দিয়ক, বহি দিয়ক, বহি দিয়ক, বহি দিয়ক, বহি দিয়ক, প্লিজ 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 বহি দিয়ক, বহি দিয়ক, বহি দিয়ক, বহি দিয়ক, বহি দিয়ক, বহি দিয়ক, প্লিজ 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 বহি দিয়ক, প্লিজ বহি দিয়ক, প্লিজ 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 বহি দিয়ক, প্লিজ 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 বহি দিয়ক, বহি দিয়ক, বহি দিয়ক। নমস্কাৰ। খন্তেক আপোনালোকে ধৈৰ্য ধৰকচোন, খন্তেক ধৈৰ্য ধৰক, খন্তেক ধৈৰ্য ধৰক। মই চিচি বগাৰ আঞ্চলিক শাসন মহলৰ সভাপতি শ্ৰী মোহন প্ৰবন চন্দ্ৰ চুতীয়া। আজি বহুদিন বিৰতিৰ পিছত আমি এটা মুক্ত অনুষ্ঠান পাইছোঁ বিধানসভা। এই বিধানসভাত যিজনে আমাক ইয়াত প্ৰতিনিধিত্ব কৰিব, তেখেতে আমাৰ চিচি বগাৰ উন্নয়নৰ ক্ষেত্ৰত সদায় খেয়াল ৰাখিব লাগিব। যদি অফিচ দাদা আমি আজিলৈকে সেইফালে জোনাই, এইফালে ধেমাজি, আমাৰ মাজতে চিচি বগা অঞ্চলৰ আজি উন্নয়ন হৈছে বুলি কৈছে। আমি নহয়, কিন্তু কথা হ'ল যিমান উন্নয়ন হ'ব লাগে সিমান হোৱা নাই, সিমান হোৱা নাই। চিচি বগা অঞ্চলত গোটেই ঘাট প্ৰতিঘাট সকলোৱে জানে। মিছা কথা নক'ব আপোনালোকে, ইয়াত মিছা কথা নক'ব। গোটেই গাঁও প্ৰতি যাওঁকে এতিয়া মাথাইটো চাওক, মাথাইটো এজনে কৈছে 2 লেন হৈছে বুলি। কোনে ক'ব 2 লেন হৈছে? কোনে ক'ব পাৰিছে ইয়াত?
মই মাথাই কিনা ওচৰ মানুহ গাই নদী মানুহ মানুহ এতিয়াও নদী মাথাই বস্তা দি আছে মাথাই বস্তা দি আছে হ'ব ধান মই মাথাই কথা মন এনে মিছা কথা নক'ব আৰু কথা শুনক আপোনালোকক অনুৰোধ জনাইছোঁ এটা অনুৰোধ জনাইছোঁ এই অঞ্চলৰ এজন জ্যেষ্ঠ এই অঞ্চলৰ প্লিজ এটা কথা কৈছোঁ প্লিজ এটা কথা কৈছোঁ ভাইটি এই অঞ্চলৰ এজন জ্যেষ্ঠ মানুহ এই অঞ্চলৰ এই দেখক নাই দেখিছে নাই আহক না মই ৰিকুৱেষ্ট কৰিছোঁ এই অঞ্চলৰ এজন জ্যেষ্ঠ নাগৰিকে ক'ব বিচাৰিছে আপোনালোকে তেখেতক কিয় ক'ব নোৱাৰে আপোনাৰ অঞ্চলৰ জ্যেষ্ঠ মানুহজনক ক'ব দিয়ক নমস্কাৰ আপোনালোকে এই শিশুভঙা যদি উন্নয়ন বিচাৰিছে সকলোৱে একমত হওক শাসক বিৰোধী নহয় সকলোৱে একমত হৈ পিনি আমাৰ এজন ভাল প্ৰতিনিধি বিচাৰক সেইটো আশা কৰক এনেই ভাগ বিতৰণা কৰি লাভ নাই ইমান দিন মূৰত যদি আমি এটা মুক্ত অনুষ্ঠান পাইছোঁ বিধানসভা পাইছোঁ এইটো যাতে আমাৰ শিশুভঙা উন্নয়নৰ কাৰণে হয় সেই কথাটো আপোনালোকে সকলোৱে ৰাখক ধন্যবাদ জনাইছোঁ মাথাউৰি কথাটো আহিলে হয় আপুনি আহক মাথাউৰি প্ৰসংগটো আহিলে মাথাউৰি কিয় এজন চি চি বৰগাঁও এজন জ্যেষ্ঠ নাগৰিকে কথা ক'লে এই মাত্ৰ চি চি বৰগাঁও এগৰাকী মহিলাই কথা ক'লে চি চি বৰগাঁও দাবী সমিতিৰ মানুহে কথা ক'লে আপোনাৰ টাই আহোম ছাত্ৰ সন্থাৰ মানুহে ক'লে নহয় আমি সকলোকে ক'ব দিছোঁ সোণোৱাল ছাত্ৰ সন্থাৰ ফালৰ পৰা মানুহ ৰখি আছে চি চি বৰগাঁৱৰ জ্যেষ্ঠ মানুহ এজনে কথা কৈছে তুমি তেখেতক সন্মান নকৰিবা নেকি চি চি বৰগাঁৱৰ এজন জ্যেষ্ঠ নাগৰিক তোমাৰ পিতৃতুল্য এজন মানুহে কথা কৈ আছে তুমি ৰ'বা মাথাউৰি প্ৰসংগটো আহিছে তোমাৰ ঘৰৰ ওচৰৰ এজন জ্যেষ্ঠ নাগৰিক তোমাৰ বৰ্তা হ'ব চাগে বৰ্তাৰ বয়সৰ মানুহ এজনে কথা কৈ আছে তুমি কিয় এনেকুৱা কৰি আছা প্ৰথমে মই ধিক্কাৰ দিছোঁ পৱন চুতীয়াদেৱক খেদামাৰি তেখেতলোকে ঢেৰ কথা ক'লে উঠনিৰ পৰা আমি শুনি আছোঁ ঢেৰ কথা ক'লে এইবাৰ সাহস আছে যদি মোৰ কথা শুনক আপোনালোকে মাজত মাৰিব কথা হ'ল কি জানিও নজনাৰ ভাও ধৰা ডিঙিৰ সুৰ কোলাই কথা কোৱা ব্যক্তিসকলক জনসাধাৰণে ভাল নাপায় মোৰ কথা ক'ব দিয়ক আপোনালোকে মোৰ কথা ক'ব দিয়ক জানিও নজনা ভাও ধৰা ব্যক্তিসকলক জনসাধাৰণে ভাল নাপায় আপোনালোকে বহক সকলোৱে বহক কিন্তু সকলোৱে বহিব লাগিব এই দিয়ক আপুনি এটা কথা আজি কংগ্ৰেছ চৰকাৰ আজি দুৰ্নীতিৰ কাৰণে আমি বিজেপিক বিচাৰিছিলোঁ প্ৰথম কথা জাতি মাটি ভেটি এইকেইটা বস্তুৰ কাৰণে সদায় বিজেপিক বিচাৰি আমি কিন্তু বিজেপি অংশীদাৰ আমি বিজেপিক সহায় কৰিছিলোঁ ধনে জনে বিজেপিক বিচাৰিছিলোঁ আৰু আমি এতিয়াও ধনে জনে সহায় কৰিছিলোঁ ৰ'ব আপোনাক নাই ৰ'ব কিন্তু মই এতিয়া বিজেপিত নাই সেইটো আপোনালোকে হৈছোঁ নকৰিব ৰ'ব প্ৰথমতে জাতি মাটি ভেটি কৈছিলে আপোনালোকে কিন্তু এতিয়া প্ৰথম আপোনালোকে আমাৰ ককা দেউতাৰ মাটি ভাগ পাইছিলোঁ আমি 20 বিঘাকে কিন্তু 20 বিঘা ঠাইত অকল একঠা দিছে সেয়া কি উন্নয়ন নেকি আপোনালোকে সেইটো প্ৰথম প্ৰশ্ন আপোনালোকৰ উন্নয়নৰ নামত সেইটো প্ৰথম প্ৰশ্ন এখন ঘৰ ভালকে চলিবলৈ হ'লে ডাঙৰ ল'ৰাজনে কিন্তু সি কি কৰিব লাগিব প্ৰথম ভালকৈ ঘৰখন ভালকে এখন ঘৰ সুস্থ হ'ব ল'ৰাজনে কিন্তু মাটি বাৰী সি কিন্তু নিজৰ কিনি মাক দেউতাকক খুৱাব লাগিব কিন্তু মাক দেউতাকৰ মাটি বাৰী বিক্ৰী কৰি আৰু বন্ধকত থৈ কিন্তু মাক দেউতাকক দিনে ৰাতি মাছ মাংস খুৱাই থাকিলে কিন্তু সেইখন চৰকাৰ উন্নতি বুলি নকয় সেইখন ঘৰ উন্নতি বুলি নকয় আচলতে এটা কথা বাইদেউগৰাকীয়ে স্বীকাৰ কৰিছে যাৰ ঘৰত সংস্কাৰ নাই সেই ঘৰ কেতিয়াও উন্নতি নহয় গতিকে মাক দেউতাক যদি সংস্কাৰী নহয় তেতিয়াহ'লে কোনো পুত্ৰ সংস্কাৰী হ'ব নোৱাৰে সেই কথা বাইদেৱে স্বীকাৰ কৰিছে গতিকে চৰকাৰখনেই যেতিয়া সংস্কাৰ নাছিল গতিকে এই বিধায়ক MLA বিলাকে কাম কৰিব পৰা নাছিল সেই তেনেকুৱা এটা কথা আছে গতিকে এখন চৰকাৰ সুস্থ সবল হ'বলৈ হ'লে সেই চৰকাৰৰ আদৰ্শ আপুনি শুনি লওক 1 পইচা খৰচ নকৰাকৈ দুখীয়া যুৱক যুৱতীয়ে চাকৰি পাবলৈ আপুনি স্বীকাৰ কৰি লওক 1.5 লাখতকৈ অধিক নিযুক্তি দিয়া হ'লনে কিমানটা নিযুক্তি দিয়া চুক্তি আছিলে
নিৰ্বাচনৰ অহাৰ আগত প্ৰতিশ্ৰুতি কি আছিলে? প্ৰতিশ্ৰুতি প্ৰতি বছৰে 1 লাখ আছিলে, প্ৰতি বছৰে কিমান দিয়া হ'ল, প্ৰতি বছৰে 1 লাখ আছিলে, প্ৰতি বছৰে 1 লাখ আছিলে। এতিয়া টোটেল আপোনাৰ 9 বছৰ কিমান নিযুক্তি দিয়া হ'ল? প্ৰতি বছৰে নিযুক্তি কিমান দিয়া হ'ল? দাদা আপুনি আহিছে 2016 চনৰ পাছত, তাৰ আগত আপোনাৰ আদৰ্শ আছিলে, আপুনি নদীবান্ধ বিৰোধ কৰিছিলে। আজি আপুনি নদীবান্ধ বিৰোধ কৰেনে? আপুনি শুনক 16 চনত আপুনি নদীবান্ধ বিৰোধ কৰে নে? কা আন্দোলনত মই এবাৰ কৈ গলো দাদা উত্তেজিত আগতে মই এবাৰ কৈ গলো লগত থাকিব আগতে এবাৰ মই কৈ দাদা গলো আপুনি মই ককাই ভাই আমি ধেমাজি জিলাত আমি লগতে থাকিব লাগিব 5 বছৰ পাছত। উত্তেজিত নহব, উত্তেজিত নহব। আপুনি কা আন্দোলনত আপুনি যুৱ মৰ্চাৰ ল'ৰাক আপুনি শাৰীৰিকভাৱে আপুনি কা আন্দোলনত যুৱ মৰ্চাৰ ল'ৰাক শাৰীৰিকভাৱে আপুনি অপদস্থ কৰাৰ অভিযোগ আছে, হয়নে নহয়? এইটো মোৰ নাই মই সেই অভিযোগ মই নিশ্চয় কৰিম। আপুনি কা আন্দোলন কৰিছিলে নাই? আপুনি কেৱল বিৰোধিতা কৰিছিলে নাই? আপুনি কেৱল বিৰোধিতা কৰিছিলে? আপুনি কেতিয়া আছুৰ সাধাৰণ সম্পাদক আছিলে নাই? আপুনি আছুৰ সাধাৰণ সম্পাদক আছিলে নাই? আছুৰ সাধাৰণ সম্পাদক আছিলে নাই? কৰিছিল নেকি মই সুধিছো? ছাত্ৰ সন্থাই কৰিছিল নেকি? আপুনি কা আন্দোলন কৰিছিলে নাই? আপুনি কা আন্দোলন কৰি আজি নেতা হয়নে নহয়? আপুনি কা আন্দোলন কৰি আজি নেতা হয়নে নহয়? ঠিক আছে। হেল্ল' আমি শাৰীৰিকভাৱে আজি দল সংগঠনে আজি এইটো প্ৰত্যাহ্বান জনাইছে শাৰীৰিকভাৱে এই অনুষ্ঠানটো আয়োজন কৰাৰ কাৰণে আমি সদৌ অসম উন্নয়ন কমিটিৰ ছাত্ৰ সন্থা তথা এই ধেমাজিবাসীৰ তৰফৰ পৰা আমি DY 365ক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। বিশেষ কথা হ'ল কি যে ইয়াত কৈ থাকিলে ওলাই থাকিব, বিতৰ্ক হ'লে হৈ থাকিব। শাসকীয় পক্ষ আমি বিৰোধী পক্ষৰ নিচিনা হ'লোঁ, যিহেতু আমি সংগঠন, কাৰণ চৰকাৰৰ বেয়া কামৰ সমালোচনা কৰা হ'ল আমি সংগঠনবিলাক, আৰু আমি আঙুলিয়াই নিদিলে আন্দোলন নকৰিলে তেতিয়া আমি অসমে কিন্তু আন্দোলন নকৰি আমি একো নাই পোৱা। আমি জনজাতীয় ছাত্ৰ সংগঠন কৰিছোঁ, আজি সোণোৱাল কছাৰী ছাত্ৰ সন্থাই আন্দোলন নকৰিলে সোণোৱাল কছাৰী সাহিত্য নাপায়। অসমে যদি সদৌ অসম ছাত্ৰ সন্থাই যদি আন্দোলন নকৰা হ'লে আজি বহু কিবা কিবি নাপালেহেঁতেনে। গতিকে আমি ভাবোঁ যে আন্দোলন নকৰিলে আমি একো নাপাওঁ, কিন্তু আজি ইয়াত শাসকীয় পক্ষই হওক বা বিৰোধী পক্ষই হওক আজি চৰকাৰ খতম। আজি পোৱা নোপোৱা কথা কৈ লাভ নাই। এতিয়া নতুন এটা সমষ্টি হ'ল চিচি বৰগাঁও, আৰু আজি বিশেষকৈ ধেমাজি জিলাখনৰ বাবে আহিছে, 3টা সমষ্টিৰ কাৰণে আহিছে, অকল চিচি বৰগাঁৱৰ কাৰণে অহা নাই, ইয়াত গোটেই 3টা সমষ্টিৰ কাৰণে আহিছে। মোৰ ধেমাজিত ঘৰ, ৰেল ষ্টেচনৰ কিনাৰত মোৰ ঘৰ। গতিকে আমি ভাবোঁ যে এই যে যিবিলাক উন্নয়নৰ কথা বা কিবা কথা কৈ আছে, উন্নয়ন হৈছে, কিন্তু উন্নয়ন যিমান হ'ব লাগে 150 নহয় 30% হৈছে উন্নয়ন, কিন্তু 70% হোৱা নাই। আমি চৰকাৰ অনা মানুহ, আমি ভোট নিদিলে চৰকাৰ নহয়। আকৌ আহি থকা 26 চনতো আমি ভোট দিব লাগিব, আৰু সেই ভোট দিয়াত এই 3টা সমষ্টি যিকেইজন প্ৰাৰ্থী হ'ব, যি দলেই নহওক, আমি প্ৰাৰ্থী চাই আমি ভোট দিম, আমি দল চাই আমি ভোট নিদিওঁ। জোনাইৰ পৰা এজন আহিছে, জোনাই সমষ্টিৰ সন্দৰ্ভত আপুনি ক'ব বিচাৰে? মই সামগ্ৰিকভাৱে ক'ম, যিহেতু বিজেপি চৰকাৰৰ দিনত উন্নয়ন হৈছে বুলি, সঁচাকৈ উন্নয়ন হৈছে। কোনটো উন্নয়ন হৈছে মই এইটো ক'ম। মই আজি বিজেপি নেতা মন্ত্ৰীসকল উন্নয়ন হৈছে, আমাৰ মুখ্যমন্ত্ৰী উন্নয়ন হৈছে, আমাৰ ৰামদেৱ উন্নয়ন হৈছে, আদানী আম্বানী উন্নয়ন হৈছে, বাকী উন্নয়ন হোৱা নাই। আৰু বিজেপিয়ে প্ৰশ্ন কৰে কংগ্ৰেছৰ 70 বছৰ কালত কি হৈছিলে? যিজন বিজেপি এতিয়া নেতা মন্ত্ৰী হৈ আছে, তেওঁ পৰা স্কুলখন কাৰ দিনত বনোৱা আছিলে? আমাৰ যিটো জনাই সমষ্টিত উন্নয়ন হৈছে বুলি কৈছে, আমাৰ জনাই সমষ্টিত একেবাৰে উন্নয়ন নাই। আমি প্ৰথমবাৰ আমি 10 বছৰ 15 বছৰ কাল আমি গণশক্তি হৈ জিকিছিলোঁ, নাই গণশক্তি হৈ জিকিছিলোঁ। তাৰপিছত বিজেপিলৈ আহিলোঁ। বিজেপিত আমি এটাই কাৰণত আহিছিলোঁ যে আমাক মাটিৰ পট্টা দিম বুলি, কিন্তু জনাই সমষ্টিত নাই, এতিয়ালৈকে জনাই সমষ্টিত মাটিৰ পট্টা দিয়া নাই। কিয়? জনাই সমষ্টিত গালি ৰিজাৰ্ভৰ মাটিৰ পট্টা দিয়া নাই, বিজয়পুৰ ৰিজাৰ্ভৰ পট্টা দিয়া নাই, তাৰপিছত এইটো কিবা জামজিঙৰ পট্টা দিয়া নাই। তাৰ কাৰণে আমি এতিয়া নতুন আঞ্চলিক দলে নতুন MLA বিচাৰিছোঁ। তাৰ কাৰণে এই মঞ্চৰ পৰাই আমি বিজেপিক বিদায় কৰিম। অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলোকে ধন্যবাদ জনাইছোঁ। অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সময় শেষ হ'ল, কথা ক'লেও টিভিত নাবাজিব। এতিয়া অনুষ্ঠানৰ পৰা আমি বিদায় ল'ব বিচাৰিছোঁ। অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ প্ৰত্যেককে ধন্যবাদ জনাইছোঁ। এইখিনিতে ক'ব বিচাৰিছোঁ যে সমষ্টিটো বহু খুব আছে, আৰু যোনে চৰকাৰ কৰে, যোনে যি দলৰে চৰকাৰ নহওক কিয়, এই মানুহৰ খুব আৰু এই মানুহৰ আশা আকাংক্ষাবিলাক যাতে অনাগত দিনত বাস্তৱত ৰূপায়ণ কৰে, তাৰে আশা কৰি ষ্টাৰ চিমেণ্ট প্ৰেজেণ্টাৰ গ্ৰেট ইলেকশ্যন ডিবেটৰ পৰা মই লেনিন খৰবে বিদায় লৈছোঁ। ধন্যবাদ, শুভৰাত্ৰি।